মেথছত যদি তুমি অলপ উইক আছা তেতিয়াহ'লে তোমাৰ এই যিকেইটা প্ৰথম যিকেইটা চেপ্টাৰ পঢ়িম ধৰা প্ৰথম 5-6টা মান চেপ্টাৰ সেইকেইটা আমি বহুত ভালকৈ ক্লিয়াৰ কৰিব লাগিব অ'কে চ' আমি এতিয়া যিকেইটা চেপ্টাৰ পঢ়িম বিশেষকৈ ৰিয়েল নাম্বাৰ্ছ দেন পলিনমিয়েলছ দেন তোমাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যন এইকেইটা চেপ্টাৰ তোমাৰ এলজেব্ৰিক চেপ্টাৰ হয় চ' এইকেইটা চেপ্টাৰ যদি তোমাৰ ভালকৈ ক্লিয়াৰ থাকে তো পিছত যিকেইটা চেপ্টাৰ পাবা সেইবোৰত তোমাৰ কেলকুলেশ্যনত কেতিয়াও আটকি নধৰে অ'কে চ' এইকেইটা চেপ্টাৰ ভালকৈ আমি চাব লাগিব ঠিক আছে চ' আজি আমি এতিয়া ৰিয়েল নাম্বাৰ্ছৰ পৰা ষ্টাৰ্ট কৰিম ৰিয়েল নাম্বাৰ্ছ তোমালোকে ক্লাছ ধৰা আগত ক্লাছ 6 মানৰ পৰাই প্ৰতিটো মেথ যে পঢ়ি আছা প্ৰতিটো চেপ্টাৰতে ফাৰ্ষ্টতে তোমাৰ বাস্তৱ সংখ্যা পাই আহিছা অ'কে চ' ক্লাছ 6, 7, 8, 9 তো বাস্তৱ 9ত চাগে আই থিংক পৰিমেয় সংখ্যাৰ ওপৰত পাইছিলা আৰু ক্লাছ 10ত তোমাৰ বিশেষকৈ অপৰিমেয় ইৰেশ্যনেল নাম্বাৰখিনি আছে অ'কে তো এই গোটেই নাম্বাৰ ছিষ্টেমটো কি হয় নাম্বাৰৰ ওপৰত আমি যিহেতু মেথছত কাম কৰিম তো আমি নাম্বাৰ কি হয় সেইটো অলপ ভালকৈ জানিব লাগিব অ'কে চ' ইয়াতে তোমালোকৰ বুকত ইৰেশ্যনেল নাম্বাৰৰ পৰা গোটেই বস্তুখিনি আছে চ' ইৰেশ্যনেল নাম্বাৰৰ আগত কি আছিল সেইখিনি আমি অলপ জানি ল'ম প্ৰথমতে ঠিক আছে তো ইৰেশ্যনেল নাম্বাৰত তোমাৰ ইয়াতে কেইটামান থিয়ৰম আছে সেই থিয়ৰমবোৰ চাম অলপ সেইবোৰ ডিটেইলছত চাম কিন্তু তাৰ আগতে তোমাৰ নাম্বাৰৰ বিষয়ে কি জানিব লগা আছে বাস্তৱ সংখ্যাৰ বিষয়ে কি জানিব লগা আছে সেইখিনি অলপ চাই লওঁ থুলমূলকৈ চ' ৰিয়েল নাম্বাৰছক আমি মূলতে দুটা পাৰ্টত ডিভাইড কৰোঁ এটা হ'ল ৰেচিঅনেল আৰু এটা হ'ল ইৰেশ্যনেল অসমীয়াত ক'ব পৰিমেয় আৰু অপৰিমেয় চ' এতিয়া চোৱা এই নামটোৰ পৰাই আমি গম পাইছোঁ যে এইটো কিবা এটা ৰেচিঅ' বনাই আছে আৰু এইটো নামৰ পৰা বনাই গম পাইছোঁ ইৰেচিঅ' মানে ৰেচিঅনেল নহয় ঠিক আছে তো ৰেচিঅনেল মানে হয় মানে তো আমাৰ এইটো কি ফৰ্মত থাকে ইয়াৰ ডেফিনেশ্যনটো আমি কেনেকৈ কওঁ যে ইট ইজ ইন দ্য ফৰ্ম P/Q আকৃতিত ইয়াক বনাব পাৰি য'ত PQ দুইটা অখণ্ড সংখ্যা হয় ইণ্টিজাৰ্ছ হয় এণ্ড Q নট ইকুৱেল টু 0 এইটো হ'ল ডেফিনেশ্যন ৰেচিঅনেলৰ ডেফিনেশ্যন কি যে ইয়াক ৰেচিঅ'ত বনাব পাৰোঁ এইটো হ'ব আৰু ইৰেশ্যনেল ক্ষেত্ৰত কি ইয়াক আমি P/Q য'ত PQ বিলংছ টু Z Q নট ইকুৱেল টু 0 এইটোত বনাব নোৱাৰোঁ এইখিনি বস্তুত আমি ক্লিয়াৰ এই ডেফিনেশ্যনটো তুমি পূৰা ক্লিয়াৰ থাকিব লাগে যে ৰেচিঅনেল মানে ৰেচিঅ'ত বনাব পাৰোঁ আৰু ৰেচিঅ' কনভাৰ্ট কৰিব নোৱাৰি ঠিক আছে তো এতিয়া আমি ৰেচিঅনেলত কেনেকুৱা নাম্বাৰবোৰ আহে আমি জাষ্ট এটা আইডিয়া লৈ লওঁ চোৱা ইয়াতে নেচাৰেল নাম্বাৰ্ছ নেচাৰেল নাম্বাৰ্ছ তুমি যিখিনি পাইছিলা 1, 2, 3, 4 এই সকলোবোৰকে আমি ৰেচিঅনেল নাম্বাৰ বুলি ক'ব পাৰিম কিয় কাৰণ তুমি চোৱা ইয়াতে তুমি যিমান নাম্বাৰ পাইছা 1, 2, 3, 4 চবকে আমি ৰেচিঅ' হিচাপত কনভাৰ্ট কৰিব পাৰিম যেনে 4ক আমি 4/1 লিখিব পাৰিম 3ক আমি 3/1 লিখিব পাৰিম চ' এইবোৰ চব কি হৈ যাব ৰেচিঅনেল হৈ যাব অ'কে দেন আহা তুমি হোল নাম্বাৰ্ছ হোল নাম্বাৰ্ছ W চ' ইয়াতে তোমাৰ আহি যাব ৰেচিঅনেল নাম্বাৰ নেচাৰেল নাম্বাৰখিনিৰ লগত যদি আমি জাষ্ট এটা 0 লগাই দিওঁ দেন ইট বিকামছ হোল নাম্বাৰ্ছ আৰু এইখিনিও তোমাৰ কি হয় ৰেচিঅনেল নাম্বাৰ হয় কাৰণ আমি 0কো P/Q ফৰ্মত লিখিব পাৰিম 0ক আমি কেনেকৈ লিখিব পাৰিম 0 ইজ ইকুৱেল টু 0/1 বা 0/2 তেনেকৈ লিখিলে আমাৰ P/Q ফৰ্মত আহি যাব তাৰপিছত আহা ইণ্টিজাৰ্ছ Z চ' ইয়াতে কোনবোৰ নাম্বাৰ আহে ইণ্টিজাৰত আহে তোমাৰ ইফালৰ পৰা ইনফিনিটিৰ পৰা আহি তোমাৰ ইয়াতে -3 -2 -1 0 1 2 3 ... অ'কে চ' এইবোৰকো আমি কি কৰিব পাৰিম P/Q ফৰ্মত বনাব পাৰিম কাৰণ -3ৰ তলত মই এটা 1 লিখি দিব পাৰোঁ -2ৰ তলত মই এটা 1 লিখি দিব পাৰোঁ তেতিয়াও কি হৈ আছে P/Q ফৰ্মত হৈ আছে অ'কে চ' সেইকাৰণে ইণ্টিজাৰ্ছখিনিও আমাৰ কি হয় ৰেচিঅনেল নাম্বাৰ হয় তাৰপিছত আহা তুমি ফ্ৰেকশ্যনছত ধৰা তোমাৰ এনেকৈ লিখা -3/100
1000/500 এনেকুৱা ধৰণৰ যিমান ফ্ৰেকশন লিখা তোমাৰ অল কি আছে তোমাৰ p বাই q ফৰ্মত আছে সো যিকোনো ভগ্নাংশ -5/-8 যিকোনো ভগ্নাংশ তোমাৰ কি হৈ যাব ৰেশনাল হ'ব ওকে তাৰ পিছত আহা ফ্ৰেকশনছ হৈ গল terminating decimal numbers terminating জানা তোমার 3.75 বা 0.125 এবোৰ কি তোমাৰ টার্মিনেট হৈ আছে মানে তোমাৰ পয়েন্টৰ পিছত এটা সময়ত গৈ পয়েন্ট টু এন্ড হৈ আছে 125 ইয়াতে এন্ড হৈছে ঠিক আছে এনেকুৱা ধৰণৰ নাম্বাৰবোৰ এনেকুৱা ধৰণৰ নাম্বাৰ ধৰা 11 এইটো তোমাৰ এনেকুৱা ধৰণৰ নাম্বাৰবোৰ সব কি হ'ব ডেসিমেলত হ'ব কিয় মই তোমাক দেখাব পাৰিম যে 0.11 ইয়াক আমি কেনেকৈ লিখিব পাৰিম 11 বাই ইয়াতে দুটা ঘৰ আছে ন সেইকাৰণে 100 সো এইটো কি p বাই q ফৰ্মত আহিছে নে ওকে সো টার্মিনেটিং যিবোৰ ডেসিমেল নাম্বাৰছ আছে সব কি হ'ব ৰেশনাল তাৰ পিছত আহা নন টার্মিনেটিং মই একেলগে গোটেই বস্তুখিনি আনি দি আছো তোমালোকৰ কাৰণে মনত ৰাখিবলৈ ইজি হ'ব ওকে নন টার্মিনেটিং এইটো বস্তু আমি চাম এই টার্মিনেটিং নন টার্মিনেটিং এইটো চেপ্টাৰত আমি আকৌ এবাৰ চাম নন টার্মিনেটিং বাট রিপিটিং decimal numbers নন টার্মিনেটিং বাট রিপিটিং কেনেকুৱা ধৰণৰ যেনে এনেকুৱা 3.27 বাৰ বা তুমি এইটো এনেকে প্ৰথমত বুজাৰ কাৰণে এনেকে লিখিব পাৰা 3.27 এনেকে আগৰটোত কি পঢ়লে যে টার্মিনেটিং হলে তোমাৰ কি হৈ যায় হেতু ডেসিমেল হয় কিন্তু নন টার্মিনেটিং হলেও ডেসিমেল হ'ব কেতিয়া হ'ব এনেকুৱা হলে 3.27 এনেকে যদি গৈ থাকে তেতিয়াহলে এইটো কি হ'ব তোমাৰ ডেসিমেল হ'ব জাস্ট ইয়াক আমি শর্ট ফর্মত কেনেকে লিখো 3.27 বাৰ ওকে আৰু एग्जांपल লব পাৰো আমি 42315 সো এটাও কি হ'ব তোমাৰ নন টার্মিনেটিং বাট রিপিটিং হৈ আছে তো রিপিটিং কোন কেটা হৈছে 42315 সো এইটোক আমি লিখিব পাৰিম এনেকে 1.42315 ওকে সো এইটো আমাৰ কি হৈ গল এইটো তোমাৰ নন টার্মিনেটিং বাট রিপিটিং কেছৰ হয় সো এই গোটেইবোৰ আমাৰ কি হৈ গল ৰেশনাল নাম্বাৰ ওকে সো এইখিনিৰ পৰা এতিয়া আমি কোশ্চেন আহিব যে তেতিয়ালে ইৰেশনাল নাম্বাৰ কোনবোৰ হ'ব ইৰেশনাল নাম্বাৰ থাকিব তোমাৰ যেনে এইবোৰ নাম্বাৰ √2 √3 √5 বা তোমাৰ কিউব ৰুটত থাকিব পাৰে কিউব ৰুট অফ 5 কিউব ৰুটত তোমাৰ 10 এনেকুৱা ধৰণৰ নাম্বাৰবোৰ কি হ'ব তোমাৰ ইৰেশনাল নাম্বাৰ হ'ব তাৰ পিছত আৰু কিছুমান নাম্বাৰ আছে যেনে ই বুলি এটা নাম্বাৰ আছে পাই বুলি এটা নাম্বাৰ আছে পাইটো আমি কি জানো 3.14 তাৰপিছত ইফালে কিবা কিবি থাকিব নহয় আমি জাস্ট আমাৰ নিজৰ সুবিধাৰ কাৰণে 3.14 বুলি লওঁ কিন্তু একচুয়ালি এইটো 3.14ত এন্ডিং নহয় এইটো আৰু গৈ থাকিব ইফালে ঠিক আছে সো 3.14 এইটো আমাৰ কি হৈ গল এটা অপৰিমেয় ইৰেশনাল নাম্বাৰ ইৰ ভ্যালুটো আমি কিমান নাম্বার হয় সো এইখিনি থাকিল আকৌ এইখিনি নাম্বার নন টার্মিনেটিং বাট নন রিপিটিং কেছত নন টার্মিনেটিং বাট নন রিপিটিং নন টার্মিনেটিং বাট নন রিপিটিং নাম্বার চাবা কেনেকুৱা এক্সাম্পলটো চাবা এক্সাম্পলটো ধৰা তোমাৰ 1.01 001 0001 00001 ইয়াতে চোৱা ইয়াতে তুমি ক'ব পাৰিবা নেকি ফিক্স কোনোবা এটা নাম্বাৰ যে এইটো ৰিপিট হৈ আছে যে 01 ৰিপিট হৈছে নহয় 01 ৰিপিট হোৱা নাই ইয়াতে 01 আহিছে তাৰপিছত 001 আহি গৈছে তাৰপিছত 0001 আহি গৈছে সো এইটো কোনটো কেছত পৰি আছে ইৰেশনাল কিয় কাৰণ এইটো নন টার্মিনেটিং ইয়াতে টার্মিনেট হোৱা নাই আকৌ
নন ৰিপিটিং ৰিপিটিঙো হোৱা নাই ৰিপিটিং হ'লে আমি এইটো কি কৈ দিলোহেঁতেন ৰেচনেল ক'লোহেঁতেন ঠিক আছে চ' এই নাম্বাৰখিনিও কি হৈছে ইৰেচনেল নাম্বাৰত পৰিছে ঠিক আছে তো মোটামুটি আমি যিমানখিনি ইয়াতে আৰু এটা বস্তু আহিব যদি তুমি পাৰফেক্ট স্কোৱাৰ নাম্বাৰত তুমি স্কোৱাৰ লোৱা মানে ৰুট লোৱা যেনে এনেকুৱা যদি মই ৰুট অভাৰ 4 লওঁ মই কি কৈছো যে অলপ আগত ৰুট থকা নাম্বাৰবোৰ কি হৈ যায় ইৰেচনেল হয় কিন্তু তুমি যদি ৰুট অভাৰ 4 লোৱা ৰুট অভাৰ 4 মানে কিমান 2 হয় চ' পাৰফেক্ট স্কোৱাৰ নাম্বাৰত যদি তুমি ৰুট লোৱা বা এইটো লোৱা 27 কিউব ৰুট লোৱা তেতিয়া তোমাৰ এইটো কি হৈ যাব 3 চ' এইটো এটা কি হৈ যাব ৰেচনেল নাম্বাৰ হ'ব তো পাৰফেক্ট স্কোৱাৰ বা পাৰফেক্ট কিউব নাম্বাৰবোৰৰ ৰুট বা কিউব ৰুট ল'লে সেইবোৰ তোমাৰ ৰেচনেল নাম্বাৰত আহি যায় অ'কে চ' আমি মোটামুটি কভাৰ কৰিছোঁ যিমানখিনি তোমাৰ ৰেচনেল আৰু ইৰেচনেল নাম্বাৰ আছিল এইখিনিৰ পৰা তোমালোকৰ বেছিক আইডিয়াটো আহি যাব যে ৰেচনেল আৰু ইৰেচনেল নাম্বাৰ মানে একচুৱেলি কি বুজাই আছে ঠিক আছে চ' তোমালোকে এইখিনি গোটেইখিনি লিখি ল'বা তাৰপিছত মই ইয়াতে ৰিয়েল নাম্বাৰ লাইনটো ড্ৰ কৰি অলপ দেখাই দিম যে কোনটো নাম্বাৰ কেনেকুৱা ধৰণৰ হয় উঠাই লোৱাচোন এইখন ভালকে উঠাবা ৰিয়েল নাম্বাৰ লাইনটো আমি ড্ৰ আগতে পঢ়িছা এইবোৰ বহুতবাৰ অসমীয়াতকৈ বাস্তৱ সংখ্যা ৰেখা চ' ইয়াতে মিডিলত থাকিব ক'ৰবাত 0 তাৰপিছত ইয়াতে দিয়া তুমি 1 2 3 4 5 1 2 3 4 -1 -2 -3 -1 চ' আমি যিটো ইয়াতে বাস্তৱ সংখ্যা যিখিনি লিখিছিলোঁ ইয়াতে একচুৱেলি তোমাৰ চাৰ্টত যিখিনি নাম্বাৰ আছিলে ইফালে আছিল ৰেচনেল ইফালে আছিল ইৰেচনেল গোটেইখিনি কি আছিল তোমাৰ ৰিয়েল নাম্বাৰ আৰু এইটো কি হয় ৰিয়েল নাম্বাৰ লাইন মানে ইয়াতে থকা যিমান নাম্বাৰ মই লিখিছিলোঁ গোটেইখিনি ইয়াতে বহাব পাৰিম ঠিক আছে এইটো বস্তু ক্লিয়াৰ থাকা যে যিমান নাম্বাৰ মই লিখিছোঁ ইয়াতে অল নাম্বাৰছ কেন বি পুট হিয়াৰ ইয়াতে বহাব পৰা যাব ঠিক আছে এইবোৰ বহোৱা তোমালোকে ক্লাছ 6-7ত শিকিছিলা যে কেনেকৈ কোনোবা এটা নাম্বাৰ ইয়াতে বহায় ঠিক আছে সেইবোৰ ডিটেইলছত নাযাওঁ জাষ্ট আমাৰ এটা আইডিয়া থাকিব লাগে চ' তোমাৰ নেশ্যনেল নাম্বাৰ কোনবোৰ হৈ আছে 1 2 3 4 5 6 ইফালে যিমান গোটা নাম্বাৰ কেইটা পালা সেইকেইটা নেশ্যনেল নাম্বাৰ তাৰ লগত 0 লগাই দিয়া তো তুমি কি পাই গ'লা হোল নাম্বাৰ তাৰ লগত তুমি এই নেগেটিভ কেইটা লগাই দিয়া -4 -3 -2 -1 0 দেন 1 2 3 4 5 এনেকৈ গ'লে তুমি কি পাই গ'লা ইণ্টিজাৰ্ছখিনি পাই গ'লা অখণ্ড সংখ্যাখিনি পাই গ'লা ঠিক আছে চ' এতিয়া তাৰ ভিতৰত যদি আমি এনেকুৱা ভিতৰৰ নাম্বাৰবোৰ ইয়াতে প্ৰত্যেকটো বিন্দুৱে এটা এটা নাম্বাৰ বুজাব যিমান তোমাৰ বাস্তৱ সংখ্যা আছে সব বাস্তৱ সংখ্যা ইয়াতে বহাব পাৰিম উল্টাকে এইটো ৰেখাত থকা এভৰি পইণ্টে যিকোনো এটা বাস্তৱ সংখ্যাক বুজাব ঠিক আছে তো মই যদি ইয়াতে এটা পইণ্ট লওঁ এইখিনি মাজত দেন এইটো হ'ব তোমাৰ কিমান 0 আৰু 1ৰ মাজৰ আধা জেগাত লৈছো ন তো এইটো হ'ব তোমাৰ হাফ ঠিক আছে তাৰপিছত যদি তুমি ইয়াতে লোৱা মাজত দেন ইয়াতে এইখিনি ডিষ্টেঞ্চ কিমান হ'ব ইয়াতে 1 আৰু ইয়াতে হাফ তো 1 + 1/2 চ' এইটোক আমি 1/2 এনেকৈ লিখিব পাৰোঁ বা এইটোক আমি লিখিব পাৰোঁ 3/2 ঠিক আছে চ' এনেকৈ আমি কোনটো পইণ্ট ক'ত থাকিব সব নিৰ্ণয় কৰিব পাৰোঁ এতিয়া কথা হ'ল চ' ইফালে চিমিলাৰলি ইফালে যদি মই ইফালে লওঁ দেন ইয়াতে আহিব -1/2 ইয়াতে হ'ব -3/2 চ' এনেকৈ তোমাৰ বস্তুবোৰ গৈ থাকিব এতিয়া ধৰা তোমাৰ আমি এটা নাম্বাৰ কি পালোঁ যে √2 √2 এটা নাম্বাৰ পাইছিলোঁ তো √2টো কোনখিনিত থাকিব √2টো আমি জানিম 1.41 এনেকুৱা কিবা এটা আছিল চ' 1.4 এইখিনি মানত থাকিব √2 দেন আহা √3 কি আছিল মনত আছে মই নিজে পাহৰি গৈছোঁ 1.5তকৈ বেছি আছিল অলপ হা চ' এইখিনি মানত কৰবাত থাকিব √5 তোমাৰ 2তকৈ বেছি হয় চ' এইখিনি কৰবাত থাকিব ঠিক আছে দেন তোমাৰ অলপ আগত যিটো কৈছোঁ যে ইটো ক'ত থাকিব 2.7 চ' 2.7 এইখিনি মানত কৰবাত থাকিব তাৰপিছত আছিল তোমাৰ 3.14 পাইটো ক'ত থাকিব 3.14 এইখিনি কৰবাত থাকিব হ'ব বাৰু এইখিনি ইমান তুমি ডিটেইলছত জানিব নালাগে এইটো লিখি লোৱাৰো দৰকাৰ নাই চ' আমি কুৱেশ্যনছ কৰিম কিন্তু কুৱেশ্যনছ কৰাৰ আগতে গোটেই বস্তুখিনি আমি এবাৰ চাই লৈছোঁ এতিয়া এটা কাম কৰোঁ তোমালোকৰ ক্লাছ 10ৰ যিটো মেথছ বুক আছে তাৰ পৰা কি বস্তু আছে অলপ চাই লওঁ তাৰপিছত আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিম ফাৰ্ষ্ট আহিব তোমালোকৰ ইকুৱেলিজ ডিভিজন এলগৰিথম এইটোৰ ওপৰত মই ডাইৰেক্ট তেনেকুৱা কুৱেশ্যন এতিয়ালৈকে পোৱা নাই কিন্তু আমি গোটেই টপিক কেইটা এটা এটাকৈ অলপ টাচ কৰি যাব লাগিব চ' মই অলপ লিখি দিছোঁ
এতিয়া চোৱা একচুৱেলি ইউক্লিডছ ডিভিজন এলগৰিথমে কি কয় মানে আমি জাষ্ট সেইটো এটা থুলমূলকৈ বুজিব খুজিম এতিয়া ধৰা এইটো যিটো বস্তু এইটো তুমি ক্লাছ 5-6ৰ পৰাই পাই আছা এইটো বস্তু একচুৱেলি আমি যিটো ডিভিজন কৰোঁ সেইটোৱে হয় যেনে তুমি ধৰা তোমাৰ ওচৰত দুটা এ এণ্ড বি ধৰা তোমাৰ পজিটিভ ইণ্টাৰজেক্ট দুটা হয় তোমাৰ 5 আৰু 2 5 and 2 then there exist unique integers q and r তেতিয়াহ'লে q আৰু r q and r দুটা ইউনিক ইণ্টিজাৰ থাকিব যাতে তুমি এনেকৈ লিখিব পাৰা যে 5 is equal to 2q plus r so এইটো q আৰু r কি হয় যদি আমি 5ক 2ৰে ডিভাইড কৰি দিওঁ 5ক 2ৰে ডিভাইড কৰি দিওঁ দেন ইয়াতে কিমান টাইম গ'ল 2 টাইম ইয়াতে 4 দেন 1 so এইটো হ'ল তোমাৰ q এইটো তোমাৰ q আৰু এইটো তোমাৰ r so q stands for quotient and r stands for remainder so এইটো বস্তুক আমি অলপ ভালকৈ লিখিলে এনেকৈ লিখিব পাৰোঁ যে তুমি ধৰা a নাম্বাৰটোক b ৰে ডিভাইড কৰি আছা দেন তুমি ডেফিনেটলি ইয়াতে এটা কোৱেশ্যন পাবা আৰু তুমি ইফালে কেলকুলেট কৰি গৈ আল্টিমেটলি ইয়াতে এটা ৰিমাইণ্ডাৰ পাবা চ' আল্টিমেটলি এইটো বস্তু কেনেকৈ ৰিলেট হৈ থাকিল যে a ইজ ইকুৱেল টু চ' আমি এইটো বস্তু কেনেকৈ লিখি আছোঁ যে a ইজ ইকুৱেল টু দিছ ইনটু দিছ bq প্লাছ দিছ ৰিমাইণ্ডাৰ ঠিক আছে চ' আমি আগতে যিটো ডিভিজন কৰি আছিলোঁ সেইটো বস্তুকে আমি এতিয়া কেনেকৈ শিকি আছোঁ ইউক্লিডছ ডিভিজন এলগৰিথম বুলি ঠিক আছে এইটো জাষ্ট তুমি থুলমূলকৈ বুজি ল'লে হ'ল কাৰণ পিছত গৈ এইটোৰ কনচেপ্টটো আৰু এবাৰ পাম পলিনমিয়েলছত অ'কে চ' তেতিয়া আমি এইটো বস্তু আকৌ মনত পেলাম এতিয়াৰ কাৰণে তুমি এইখিনি লিখি লোৱা অলপ এইটো বস্তু লিখি ল'বা তাৰপিছত এইখিনি বস্তু এবাৰ লিখি ল'ব পাৰা ইয়াতে এলচিএম আৰু এচিএফৰ কিছুমান কুৱেশ্যনছ আছে চ' আই থিংক তোমালোকে এলচিএম এণ্ড এচিএফ ওলাব পাৰিবা নোৱাৰিলে মই কৰি দিব লাগিব এটা কুৱেশ্যন চোৱা তথাপিও কি দিছে An army contingent of 616 members is to march behind an army band of 32 members. 32 মেম্বাৰৰ পিছত 616 মেম্বাৰ তোমাৰ হেৰি কৰিব মাৰ্চ কৰিব হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ কলমছ ইন হুইচ দে কেন মাৰ্চ কিমানটা মেক্সিমাম নাম্বাৰ অফ কলম হ'ব ঠিক আছে এইটো তোমাক এতিয়া ডিটেইলছত ইমান বুজাব নালাগে জাষ্ট ইয়াতে তুমি গম পোৱা যায় ইয়াতে আমাক এচিএফ ওলাব দিছে অ'কে চ' ইয়াত এই দুটাৰ এচিএফ কিমান হ'ব সেইটো আমাক ওলাব লাগে কেনেকৈ ওলাবা 6 কাম কৰা এইটো প্ৰাইম ফেক্টৰাইজ কৰি দিয়া So তোমার এসিএফ কি হবে এতে এসিএফ ইজ ইকুয়াল টু এইখিনি বাদ দি
এইখিনি বাদ দি ইয়াতে যিখিনি আছে এইখিনি 2 into 2 into 2 is equal to 8. So তোমার what is the maximum number of columns in which they can merge? Answer হবো তোমার 8. আচ্ছা এটা যদি বুঝি পোৱা নাই একো প্ৰবলেম নাই আমি যেতিয়া প্ৰিভিয়াছ ইয়াৰ পেপাৰ কৰিম তাতে তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা নাই জাষ্ট তুমি এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা সুধি দিব পাৰে সেইকাৰণে ক্লাছ 10 বুকটো অলপ তুমি চাব লাগিব হা সো এচিএফ কিমান 8 তো তোমাৰ আনসাৰ কিমান হ'ব 8 জাষ্ট এইটো কুৱেশ্যনটো লিখি থব পাৰা এচিএফ এণ্ড এলচিএম ওলোৱাৰ চাম আমি পিছত আৰু কৰিম সো এইটো কাৰণে তুমি ইমান টেনশ্যন ল'ব নালাগে যে এইটো কেনে কৰিছো জাষ্ট ইয়াতে মই তোমাক এটা বস্তু কৈ দিব পাৰিম যে মই কি কৰিছো 32 এণ্ড 616 ৰ এলচিএম ওলাইছো কেনেকৈ ওলাইছো দুইটা তোমাৰ একেবাৰে সৰু প্ৰাইম নাম্বাৰ দি ডিভাইড কৰি গৈছো তাৰপিছত ইফালে যিকেইটা আছে ডিভাইড কৰা দুইটাত ডিভাইড যোৱা যিখিনি নাম্বাৰ আছে সেইখিনিক মাল্টিপ্লাই কৰিছো বাকি এইখিনি যিখিনি আছে 4 আৰু 77 ইয়াক আমি লোৱা নাই ঠিক আছে এতিয়া যদি তুমি এলচিএম ওলালাহেঁতেন তেতিয়া কি কৰিলাহেঁতেন এই 4 and 77 এইটোকো ইয়াতে মাল্টিপ্লাই কৰি দিলাহেঁতেন কিন্তু এচিএফৰ ক্ষেত্ৰত দুইটাত হৰণ যোৱা যিখিনি নাম্বাৰ আছে জাষ্ট সেইখিনি তুমি ইয়াতে লৈ আহিছা চ' তেনেকৈ আমি এইটো ওলাইছো Fundamental theorem of arithmetic. ইয়াতে ডাঙৰ এটা স্টেটমেন্ট আছে হেতু আমি নাচাও তাৰ পিছত এটা সৰু স্টেটমেন্ট আছে হেতু মই লিখি দিম the prime factorization of a natural number is unique except for the order of its factors এটা আমি ভালকে বুজিম একচুয়ালি কি কৈছে আৰু ইম্পৰ্টেণ্ট হয় বুজি পোৱাটো ইম্পৰ্টেণ্ট লিখি লোৱাচোন এইটো ষ্টেটমেণ্টটো জাষ্ট লিখি লোৱা তাৰপিছত মই কৈ আছোঁ চাবা দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ এ নেচাৰেল নাম্বাৰ এতিয়া চোৱা প্ৰাইম ফেক্টৰাইজেশ্যন ইয়াতে কথাবোৰ তোমাৰ এছ এছ মিডিয়ামৰখিনি অলপ দিগদাৰ পাব পাৰা ফাৰ্ষ্ট কথা হ'ল ফেক্টৰাইজেশ্যন কি বস্তু যেনে তোমাৰ ধৰা নাম্বাৰ 10 আছে তুমি 10ক তুমি কেনেকৈ লিখিব পাৰা 2 into 5 বা তুমি 10 into 1 লিখিব পাৰা ইয়াক ফেক্টৰৰ গুণফল হিচাপত লিখাটো কি কয় ফেক্টৰাইজেশ্যন মানে উৎপাদক বিশ্লেষণ কৰা ঠিক আছে ইয়াক কি কয় তোমাৰ ফেক্টৰাইজেশ্যন কয় এতিয়া ইয়াক যদি তুমি প্ৰাইম নাম্বাৰ এইটো ফেক্টৰাইজেশ্যন কিন্তু 2 আৰু 5 কি হয় তোমাৰ প্ৰাইম নাম্বাৰ হয় সো সেইকাৰণে প্ৰাইম মানে কি মৌলিক সংখ্যা 2 আৰু 5 মৌলিক সংখ্যাৰ উৎপাদকত যেতিয়া লিখিম তাক ক'ব তেতিয়া প্ৰাইম ফেক্টৰাইজেশ্যন এতিয়া চোৱা বাস্তৱ সংখ্যা এটাক যেতিয়া তোমাৰ প্ৰাইম ফেক্টৰাইজ কৰিবা এনেকে মৌলিক সংখ্যাৰ গুণফলত লিখিবা সেইটো কি হয় তোমাৰ ইউনিক বুলি কৈছে মানে অদ্বিতীয় যাতে তোমাৰ তাৰ অৰ্ডাৰটো জাষ্ট তুমি সেম ৰাখা যেনে মই তোমাক এটা এক্সাম্পল দিওঁ যে 210 তুমি 10ক তুমি বিভিন্ন ধৰণে লিখিব পাৰা 210ক তুমি বিভিন্ন ধৰণে লিখিব পাৰা যেনে তুমি লিখিব পাৰা 10 into 21 লিখিব পাৰিবা ওকে তুমি 3 into 70 এনেকৈ লিখিব পাৰা এবোৰ উৎপাদক ফেক্টৰাইজেশ্যন হৈছে উৎপাদক বিশ্লেষণ কৰা হৈছে কিন্তু এবোৰ কি হোৱা নাই প্ৰাইম ফেক্টৰাইজ হোৱা নাই সো প্ৰাইম ফেক্টৰাইজ আমি কেনেকৈ কৰোঁ জাষ্ট এটা জেনেৰেল মেথড যদি তুমি চোৱা তুমি এনেকৈ ক'ব পাৰা যে 210ক মই এনেকৈ কৰিম যে ফাৰ্ষ্টত 2ৰে হৰণ কৰিলোঁ 105 তাৰপিছত মই 3ৰে হৰণ কৰিলোঁ 35 তাৰপিছত মই 5ৰে কৰিলোঁ 17 সো 210ৰ প্ৰাইম ফেক্টৰাইজ কেনেকৈ কৰিছোঁ একেবাৰে সৰু মৌলিক সংখ্যা যি আছে তাৰে আমি হৰণ কৰি গৈ আছোঁ প্ৰথম 2ৰে হৰণ কৰিলোঁ 105 পালোঁ তাৰপিছত 3ৰে কৰিলোঁ 35 তাৰপিছত 5ৰে কৰিলোঁ 7 ঠিক আছে সো এইটো আমাৰ কি হৈ গ'ল প্ৰাইম ফেক্টৰাইজ সো 210ক মই এনেকৈ লিখিব পাৰিম 2 into 3 into 5 into 7 এইটো লিখিব পাৰিম এতিয়া ইয়াক মই খুব বেছি বেলেগকৈ লিখিলে মই এনেকৈ লিখিব পাৰিম 2 into 5 into 7 into 3 মানে নাম্বাৰৰ অৰ্ডাৰটো চেঞ্জ কৰিব পাৰিম কিন্তু তুমি যেনেকৈ নিলিখা কিয় তোমাৰ এইকেইটা প্ৰাইম নাম্বাৰ থাকিব ইয়াতে তোমাৰ বেলেগ হৈ গৈছে 210ক যেতিয়া মই প্ৰাইম ফেক্টৰাইজ কৰি লিখা নাই তেতিয়া মই বেলেগ নাম্বাৰ পাইছোঁ 10 into 21 লিখিছোঁ 3 into 70 লিখিছোঁ কিন্তু তুমি যদি মৌলিক সংখ্যাৰ গুণফল হিচাপত লিখা তেতিয়াহ'লে তুমি এইকেইটা নাম্বাৰ বাহিৰে তুমি বেলেগ নাম্বাৰ হিচাপত লিখিব নোৱাৰা সো তুমি যদি অৰ্ডাৰ হিচাপত লিখা যে সৰুৰ পৰা মই ডাঙৰলৈকে সজাই লিখিছোঁ দেন এইটো এটা কি হ'ব অদ্বিতীয় এক্সপ্ৰেছন হ'ব
210 এইটো কি অদ্বিতীয় এক্সপ্ৰেছন ইয়াৰ বাহিৰে তুমি ইয়াক বেলেগকে লিখিবই নোৱাৰা খুব বেছি তুমি এনেকে লিখিব পাৰিবা প্ৰাইম ফেক্টৰাইজ কৰিলে কিন্তু এইটো অৰ্ডাৰত যদি তুমি বাদ দিয়া যে তুমি প্ৰাইম নাম্বাৰ কেইটা সৰুৰ পৰা ডাঙৰলৈকে লিখিবা তেন তোমাৰ এইটো কি হৈ যাব ইউনিক হৈ যাব বুজি পাইছা এটা একো কমপ্লেক্সিটি নাই জাস্ট তুমি যিকোনো নাম্বাৰক প্ৰাইম ফেক্টৰাইজ কৰা সেইটো তোমাৰ ইউনিক হয় জাস্ট তাৰ অৰ্ডাৰটো যদি তুমি এনেকে ৰাখা এটা মই আৰু যদি তোমাক এক্সাম্পল দিওঁ যেনে তুমি ধৰা 32 লিখিছা 30 যদি তুমি প্ৰাইম ফেক্টৰাইজ কৰা তুমি এনেকে হৰণ কৰি চাব পাৰা 30 হৰণ কৰিলা তুমি 2 ৰে 15 তাৰপিছত 3 ৰে 5 টাইম সো 2 3 5 এইটো কি হৈ গ'ল অদ্বিতীয় ইয়াৰ এক্সপ্ৰেছন মানে তুমি আৰু বেলেগকে ইয়াক বনাবই নোৱাৰা প্ৰাইম ফেক্টৰাইজেশ্যন যেতিয়া কৰিবা তেলে এইটো কি হৈ যায় ইউনিক হৈ যায় ঠিক আছে জাস্ট এইটো বস্তু কৈছে ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক এইটো বস্তু যে দ্য প্ৰাইম ফেক্টৰাইজেশ্যন অফ এ নাম্বাৰ ইজ ইউনিক এইটো কি হয় অদ্বিতীয় জাস্ট তোমাৰ অৰ্ডাৰটো ঠিক ৰাখিলে হৈ গ'ল এইটো তোমাৰ ফান্ডামেন্টাল থিওৰেম অফ এৰিথমেটিক যদি আমি 48 কৰো 48 যদি আমি প্ৰাইম ফেক্টৰাইজ কৰো 48 মই লিখি লওঁ তাৰপিছত আকৌ লিখি দিবা 48 যদি কৰো 2 ৰে কৰিলো 24 again 2 ৰে কৰিলো 12 again 2 ৰে কৰিলো 6 again 2 ৰে কৰিলো 3 সো এইটোক আমি কেনেকৈ লিখিব পাৰিম 2 into 2 into 2 into 2 into 3 সো এইটো বস্তুকে আমাৰ সুবিধাৰ কাৰণে আমি কি কৰিব পাৰিম এইটো পাৱাৰত লিখিব পাৰিম সো 2 power 4 into 3 ঠিক আছে তো এইটো সেই একেটা বস্তুই হয় এইটো আৰু এইটোতো একেটাই সো এইটো তোমাৰ কি হৈছে ইউনিকে হৈ আছে সো তুমি কেতিয়াবা এনেকুৱা পাৱাৰ থকা নাম্বাৰো পাই যাব পাৰা ওকে সো মোক ষ্টুডেণ্ট এজনে সুধিছিল কিবা এটা কুৱেশ্যনত যে প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ ইয়াৰ ডিফাৰেন্সটো কি হয় অলপ তোমালোকক দেখাই দিছোঁ প্ৰাইম নাম্বাৰ আৰু ইফালে লিখা কম্পোজিট নাম্বাৰ অসমীয়াত ক'ব মৌলিক সংখ্যা আৰু ইয়াতে কয় যৌগিক সো ডেফিনেশ্যনটো চোৱা প্ৰাইম নাম্বাৰৰ ডেফিনেশ্যন কি আৰু কম্পোজিট নাম্বাৰৰ ডেফিনেশ্যন প্ৰাইম নাম্বাৰৰ ডেফিনেশ্যন ইজ ফেক্টৰ is 1 and the number itself there is other factors than 1 and the number other no eta more there is more factors এইখিনি তোমার বেসিক ডেফিনেশন এটা তোমাক মই বুজাই আছো যেনে তুমি ধৰা 2 তুমি কেনেকে লিখিব পাৰা 2 ৰ ফ্যাক্টৰ যদি কোৱা 2 ৰ ফ্যাক্টৰ তোমাক কি হ'ব 1 একেৰে হৰণ যায় ফ্যাক্টৰ মানে কি বুঝো যাক হৰণ কৰিব পাৰে যেটো নাম্বাৰ দি হৰণ কৰিব পাৰে 2 কিহেৰে হৰণ যায় 1 ৰে 2 কিহেৰে হৰণ যায় 2 ৰে সো কি পালো ফ্যাক্টৰ কি 2 1 আৰু দা নাম্বাৰ ইটসেলফ নাম্বাৰটো নিজেই 3 ৰ 1 আৰু 3 ৰে ওকে 5 1 আৰু 5 যেনে তোমাৰ আৰু আছে 29 যদি ধৰো এটো এটা কি হয় আমাৰ মৌলিক সংখ্যা 29 ৰ কি হ'ব 1 আৰু 29 নিজে ঠিক আছে সো ইয়াৰ ফ্যাক্টৰবোৰ কি পাইছো দুটাকে ফ্যাক্টৰ পাইছো মৌলিক সংখ্যাৰ ক্ষেত্ৰত কিন্তু কম্পোজিট নাম্বাৰৰ ক্ষেত্ৰত তুমি চোৱা যেনে আমি যদি এক্সাম্পল লও যে 9 ক আমি হৰণ কৰিব পাৰো 1 এৰে 9 ক আমি হৰণ কৰিব পাৰো 9 এৰে এই দুটাটো হলে 9 আৰু 9 নাম্বাৰ এন্ড দা নাম্বাৰ 1 এন্ড দা নাম্বাৰ ইটসেলফ হ'ব কিন্তু ইয়াৰ বাহিৰে আমি 3 এৰে হৰণ কৰিব পাৰো নাই সো ইয়াৰ ফ্যাক্টৰ কি হ'ল দুটাতকৈ বেছি হৈ গ'ল সেই কাৰণে এটো কি হৈ গ'ল কম্পোজিট নাম্বাৰ আৰু লোৱা এক্সাম্পল 12 যদি লোৱা 12 ক আমি 1 ৰে হৰণ কৰিব পাৰিম 12 ৰে হৰণ কৰিব পাৰিম এইখিনি ঠিক আছে কিন্তু তাৰ বাহিৰেও 2 ৰে যাব 3 ৰে যাব 4 ৰে যাব 6 ৰে যাব তো কিমান বেছি হৈ গ'ল ফ্যাক্টৰস ঠিক আছে সো এইবোৰ কি কও আমি কম্পোজিট নাম্বাৰ আৰু দুটা ফ্যাক্টৰ থাকিলে অনলি তাক কও আমি প্ৰাইম নাম্বাৰ এটো বস্তু উঠাই লোৱা কেইবাটাও কোৱেশ্যন আমি একেলগে সোমাই দিওঁ এটা ধৰা নাম্বাৰ 1 6,20 নাম্বাৰ 2
96,404 নাম্বার 3 তিনিটা নাম্বাৰৰ হ'ব পাৰে 672 120 then number 4 8 9 25 number 5 পাঁচটা সাম লৈছো আমি 17 23 and 29 এইকেইটা সাম কৰিম আমি যাতে আমাৰ এলসিএম এণ্ড এচচিএফ কেনেকৈ ওলায় সেইটো আমি ভালকৈ গম পাওঁ চ' আমি এটা এটাকৈ কৰিম জাষ্ট আমাৰ টাৰ্গেটটো কি আমাৰ টাৰ্গেট হ'ল এচচিএফ এণ্ড এলসিএম কেনেকৈ ওলাও সেইটো আমি জানিব লাগে ইয়াতে আমি সব প্ৰাইম ফেক্টৰাইজেশ্যন মেথড কৰিম বেলেগ মেথড আছে সেইবোৰ আমি পিছত চাম চ' ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1টোৱে চাওঁ যেনে আমি 6 আৰু 20 চ' 6 যিমান নাম্বাৰ পাম সবকে আমি কি কৰিম প্ৰাইম ফেক্টৰাইজ কৰি দিম মৌলিক উৎপাদকত তাক ভাগ কৰিম যেনে 6ক মৌলিক উৎপাদকত লিখিলে আমি কেনেকৈ লিখিম 2 × 3 20কে আমি কেনেকৈ লিখিব পাৰিম 22 আমি চাই লওঁ যদি আমাৰ প্ৰব্লেম হয় আমি এটা ডিভাইড কৰি চাই লওঁ 10 এটা 2 এটা 5 চ' দুটা 2 আছে ন চ' 2 স্কোৱাৰ ইনটু 5 এতিয়া চাবা এতিয়া যেতিয়া আমি এলসিএম কৰিম ফাৰ্ষ্টত আমি এচচিএফটো চাম ওকে এচচিএফটো আগত চোৱা এচচিএফ দেন এলসিএম যেতিয়া আমি এচচিএফ কৰিম এচচিএফ মানে হাইয়েষ্ট কমন ফেক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক অসমীয়াত কয় তো হাইয়েষ্ট কমন ফেক্টৰ কোনটো আহিব ইয়াতে যিমানকেইটা নাম্বাৰ থাকিব যেটো কমন হয় কমন কি আছে 2 আৰু 2 স্কয়াৰ এটো কমন আছে তাৰ ভিতৰত তোমাৰ হৰু যেটো নাম্বাৰ মানে পাৱাৰ যেটো হৰু দাত হেটোহে আহিব তো ইয়াতে 2 পাৱাৰ 1 বুলি লিখিব পাৰা নিলিখিলেও কথা নাই ইয়াতে এচচিএফ কি হ'ব যাব 2 হ'ব আৰু এলসিএম কিমান আহিব এলসিএমৰ ক্ষেত্ৰত কি হ'ব পাৱাৰ যেটোটা কমন নাম্বাৰ আছে কমন নাম্বাৰৰ যেটো ম্যাক্সিমাম পাৱাৰ হেটো আহিব তাৰ বাহিৰেও যি দুটা নাম্বাৰ ৰৈ গ'ল যিবোৰ যেনে 3 আৰু 5 কমন নহয় দুটা তথাপিও হেকিনিও টানি আনিব লাগিব 3 * 5 সো এটা গেল 4 4 5 = 20 4 5 = 20 20 * 3 কিমান 60 এলসিএম কিমান পাই গলো 60 তো এচচিএফ তোমাৰ কিমান 2 আৰু এলসিএম 60 তাৰ পিছত আহা নেক্সট নাম্বার 2 কৰো 96 আৰু 404 সো 96 ৰ আমি প্ৰাইম ফেক্টৰাইজ কৰিম 2 ৰে কৰা কিমান 4 টাইম 8 2 ৰে কৰা 24 2 ৰে কৰা 12 6 3 কেটা 2 হৈছে 1 2 3 4 5 সো 2 পাৱাৰ 5 ইনটু 396 404 কৰা 404 2 ৰে কৰা 202 এগেইন 2 ৰে কৰা 101 101ত কিবা নাম্বাৰ যায় নে না যায় এটো এটা কি হয় তোমাৰ প্ৰাইম নাম্বাৰ হয় সো 404 কিমান হ'ব 2 স্কয়াৰ ইনটু 101 এতিয়া এচচিএফ কিমান হ'ব যি দুটা কমন নাই হেখিনি বাদ দিয়া কমনত কিমান আছে 2 স্কয়াৰ আছে ন সৰু সো 2 স্কয়াৰ হ'ব মানে 4 এচচিএফ 4 এলসিএম কিমান হ'ব কমন যেটো আছে তাৰে ম্যাক্সিমাম 2 পাৱাৰ 5 আহিল ইনটু বাকি যিখিনি আছে হেকিনো আনি ল'ব লাগিব 3 * 101 সো মাল্টিপ্লাই কৰা এটো কিমান 32 এবাৰ তোমাৰ মনত ৰাখিবা 2 পাৱাৰ 5 মানে কিমান 32 32 * 3 * 101 32 * 3 কিমান 96 * 101 তো 96 ৰে এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 96 সো দুটা সাম কৰিলো বাকি আমি কৰিম উঠাই লোৱাচোন আচ্ছা তোমালোকে সেম মেথড এপ্লাই কৰি এটো তোমালোকে কৰাচোন এটো অলপ টান হ'ব এটো কৰা আচ্ছা তিনিটা থকা মই এটা কৰি দিছো তাৰ পিছত তোমালোকে এটো কৰিবা 4 নম্বৰটো ঠিক আছে মই 3 নম্বৰটো কৰি দিছো আমার নাম্বার কি কি আছে 672 and 120 672 120 তো 6 ত ফার্স্ট আমি কি লিখিব পাৰিম 2 × 3 72 কেনেকৈ লিখিব পাৰিম 72 টো কৰি চাও 36
2 যাব 18 2 যাব 9 3 3 সো এইটোক আমি কেনেকৈ লিখিব পাৰিম 2 কিউব ইনটু তিনিটা 2 আছে আৰু 3 স্কয়াৰ দেন আহা তুমি 120 120 কেনেকৈ লিখিব পাৰা 2 যাব ইয়াতে 16 2 যাব ইয়াতে 30 2 যাব ইয়াতে 15 3 5 সো 120 কে আমি লিখিব পাৰিম 2 কিউব ইনটু 3 ইনটু 5 ওকে সো এতিয়া আমাক কি লাগিব এচিএফ হাইয়েস্ট কমন ফ্যাক্টর এচিএফ কোনটো হ'ব যেটো কমন আছে আগত শুনি লোৱা আই থিংক তোমালোকে এইবোৰ লিখিছা আগত ভালকে বুজি লোৱা তাৰপিছত লিখি ল'বা যদি বাকি আছিল চাবা আমি প্ৰাইম ফেক্টৰাইজ কৰি 6 ক কেনেকৈ লিখিছো 2 ক্ৰছ 3 72 কেনেকৈ লিখিছো 2 কিউব ইনটু 3 স্কয়াৰ 120 কেনেকৈ লিখিছো 2 কিউব ইনটু 3 ইনটু 5 এতিয়া এচিএফত কি কি আহিব যেটোটা কমন আছে চোৱা ইয়াতে 2 ও কমন আছে গোটেইকেইটা 3 ও আছে তাৰ ভিতৰত লয়েষ্ট পাৱাৰটো আহিব জানে ইয়াতে লয়েষ্ট পাৱাৰ কি আছে 2 আছে 2 ৰ ওপৰত জাষ্ট 1 আছে এইটো সো 2 ইনটু আৰু ইয়াতে 3 আছে অনলি ন সো 3 ইজ ইকুয়াল টু 6 তো এচিএফ আমাৰ কি আহি গল 6 এলসিএম কিমান আহিব এলসিএম ইজ ইকুয়াল টু হাইয়েস্ট পাৱাৰ কেটা আহিব তাৰ লগত যেটো ৰৈ যাব তো হাইয়েস্ট পাৱাৰ কিমান ইয়াতে 2 কিউব আহিল দেন ইয়াতে 3 স্কয়াৰ আহিল দেন 5 2 কিউব মানে 8 8 5 জাৰ 40 40 আৰু ইয়াতে কিমান 9 তো 9 ইনটু 40 ইজ ইকুয়াল টু কিমান 360 তো এলসিএম আমি কিমান পাই গলো 360 ওকে এটো বস্তু উঠাই লবা তাৰ পিছত তোমালোকে এইটো নাম্বাৰ 4 টো কৰি কেনে মোক আনসাৰ কবা তো একেবাৰে ইজি আছিল 8 ক আমি লিখিম 2 কিউব 9 ক লিখিম আমি 3 স্কয়াৰ এন্ড 25 ক লিখিম 5 স্কয়াৰ তো এচিএফ এচিএফ হচ্ছে একো নাই মানে ইয়াত অলপ মাল্টিপ্লাই বাই 1 মাল্টিপ্লাই বাই 1 মাল্টিপ্লাই বাই 1 এনেকৈ ক'ব পাৰিম সো মানে হাইয়েস্ট কমন ফ্যাক্টর কিমান 1 দেন এলসিএম এলসিএম সহ তোমাৰ কমন তো একো নাই 1 আছে 1 টো নিলিখিলে হ'ব তো ইয়াতে কমন একো নাই মানে গোটেইবোৰ আহিব সো ডাইৰেক্ট 8 ইনটু 9 ইনটু 25 এনেকৈ হ'ব 8 ইনটু 9 ইনটু 25 সো সদায় মনত ৰাখিবা মাল্টিপ্লাই কৰাৰ সময়ত আমি অলপ ট্ৰিক এনেকৈ কৰো যাতে আমাৰ ইজি হয় সদায় যেটো তোমাৰ 5 থকা নাম্বাৰ থাকিব 25 হেতু সদায় যুগ্ম সংখ্যা যেটো তোমাৰ ইভেন নাম্বাৰ থাকিব হেতু লগত মাল্টিপ্লাই কৰি দিবা তো 8 ইনটু 25 কৰিলে আমাৰ কিমান হ'ব 4 ইনটু 25 তোমাৰ 8 ইনটু 25 200 হৈ আছে 200 ইনটু 9 তো 10800 এটো নহয় জানো 200 ইনটু 9 1800 ওকে বাকি এটো লাস্ট এটো সব 5 নাম্বারটো কি দিছে কি নাম্বার আছে 17 23 29 গোটেকেটা কি হয় এটা প্রাইম নাম্বার হয় সো 17 ক আমি লিখব পাৰিম 17 ইনটু 1 23 23 ইনটু 1 আর 29 ক 29 ইনটু 1 তো এসিএফ কি হ'ব একো কমন নাছিল ইহঁতৰ মাজত এসিএফ হ'ব তোমাৰ 1 আৰু এলসিএম গোটেকেটা মাল্টিপ্লাই কৰি ল'ব লাগিব 17 ইনটু 23 ইনটু 9 সো এটা তুমি তোমার আনসার এটা তুমি নিজে সরি 29 এটা তুমি মাল্টিপ্লাই কৰি ললে হৈ গল ওকে জাস্ট তোমার যদি গেস কৰিব লাগে এক্সামত তেতিয়াহ'লে তুমি এটা কাম কৰিব পাৰা 7 3 জাৰ 21 লাস্ট 1 থাকিল 1 ইনটু 9 9 হ'ব ন তো তোমাৰ যেটো 9 থাকা আনসার আছে যদি অপশনত অনলি এটা থাকে 9 থাকা তাহলে 9 থাকাটোৱে তোমাৰ আনসার হ'ব নহলে তুমি আলটিমেটলি এটো কৰি থব লাগিব হৈ গল এইখিনি উঠাই লোৱা তাৰপিছত আমি ইৰেজ কৰিম নিউ টপিক চাম সো ৰিজাল্টটো ইম্পৰ্টেন্ট ৰিজাল্ট হয় আৰু এইটো ৰিজাল্টৰ ওপৰতে কোৱেশ্চন আহি থাকে ফৰ এনি টু positive integers for any two positive integers a and b ACF a comma b into LCM a comma b is equal to a into b এইটো ৰিজাল্টটো বহুত ইম্পৰ্টেন্ট হয় ACF a comma b এনেকৈ লিখিছে মানে a b ৰ ACF যেটো LCM a b is equal to a into b নাম্বাৰ দুটা পূৰণ হ'ল
মানে যিকোনো নাম্বাৰৰ HCF আৰু LCM পূৰণ কৰিলে নাম্বাৰ দুটাৰ পূৰণফলৰ সমান তিনিটা নাম্বাৰৰ ক্ষেত্ৰত নহয় কিন্তু এইটো ৰিজাল্ট তিনিটা নাম্বাৰৰ ক্ষেত্ৰত নহয় অনলি দুটা নাম্বাৰৰ ক্ষেত্ৰত কাৰেক্ট সো আমি যদি প্ৰুফটো চাওঁ যেনে আমি অলপ আগত কি পাইছিলোঁ 6 আৰু নাম্বাৰ 6 আৰু 20 ৰ ক্ষেত্ৰত অলপ আগত কি পাইছিলোঁ HCF আছিল 2 আৰু LCM আছিল কিমান 60 now HCF cross LCM HCF আৰু LCM পূৰণ কৰিলে কিমান হ'ব 2 * 60 is equal to 120 আৰু যদি নাম্বাৰ দুটা পূৰণ কৰোঁ আৰু নাম্বাৰ দুটা যদি পূৰণ কৰোঁ 6 * 20 then also 120 therefore তাৰ মানে কি HCF into LCM is equal to product of the numbers তো HCF into LCM মানে product of the numbers so এইটো ৰিলেচনৰ পৰা আমাৰ কেতিয়াবা এনেকুৱা হয় তোমাক A আৰু B নাম্বাৰটো দুটা দিয়া আছে তুমি HCF বা LCM তো কিবা এটা দিয়া আছে আৰু এটা তুমি ওলাই ল'ব লাগিব তেনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আহে লিখি লোৱা এইখিনি ভেৰি ইজি কুৱেশ্যন একো নাই প্ৰব্লেমটোত আমাক কি দিছে HCF দিয়া আছে তুমি LCM ওলাব লাগে আমি কি জানো HCF into LCM is equal to নাম্বাৰ দুটাৰ মাল্টিপ্লিকেশ্যন সো এক্সামত কৰোঁতে তুমি ডাইৰেক্ট এনেকৈ পাতি দিয়া HCF মানে 9 into আমি ওলাম is equal to কিমান নাম্বাৰ দুটা মাল্টিপ্লাই কৰি দিয়া নাম্বাৰ দুটা কি 306 into 657 ওকে সো ফ্ৰম দিছ আমাক কি লাগে LCM is equal to 306 into 657 ডিভাইডেড বাই কি হ'ব 9 হ'ব 9 এৰে কেনসেল কৰা তোমাৰ ক'ত যায় ইয়াতে এটো যাব না এটো যাব 9 যাব ইয়াতে 3 টাইম আৰু 36 ত যাব 9 4 টাইম এটা তুমি এটো মাল্টিপ্লাই কৰি দিলে হল 657 into 34 এটো যেটো হ'ব তুমি কৰি চাবা হেটো তোমাৰ ৰিজাল্ট হ'ব মই কৰি চোৱা নাই তুমি নিজে মাল্টিপ্লাই কৰি চাই লবা উঠাই লোৱা এখিনি তোমালোকৰ Polytechnic admission 2020 এটো ডাইৰেক্ট হদিছিলে থিওৰম পে হদিছিলে let P be a prime number if P divides A square then P divides A where A is a positive integer এইটো বস্তুটো তোমালোকক ডাইৰেক্ট হদিছিল পলিটেকনিক এডমিশন টেস্ট 2020 যোৱা বছৰ এইটো কোৱেশ্চন ডাইৰেক্ট হদিছে যে if P divides A square then which of the following is the correct statement কোনটো হ'ব correct statement হল P divides A সো এটো প্রুফ আছে তোমালোকৰ বুকত কিন্তু মই জাস্ট তোমালোকে বুজি পোৱাকে কৈ দিম ডাইৰেক্ট প্রুফৰ নিচিনা নকৰো কি say if P is a prime number and P divides A square so P এটা prime number and P divides A square then P divides A where A is there তো A যদি একটা নাম্বার হয় যে কোনো নাম্বার অলপ আগত যে আমি পড়লো যে প্রাইম ফ্যাক্টরাইজেশন করলে তাকে আমি ইউনিক হিসাবত এক্সপ্রেস করে পারো সো আমি এক লিখিব পাৰিম P1 P2 P3 P4 ডট 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 আপ টু Pn এক আমি এনেকে লিখিব পাৰিম এবোৰ সব কি হয় প্রাইম নাম্বার হয় ঠিক আছে এটা যদি তুমি এক স্কয়ার কৰি দিয়া দেন ইয়াতে কি থাকিব P1 P2 P3 P4 এনেকে বুজি নাপালেও একো কথা নাই মই এটা সহজ মেথডত তোমালোকক বুজাই দিম Pn whole square so ultimately এটো হৈ আছে P1 square P2 square
P3 স্কোয়ার P4 স্কোয়ার ডট 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 Pn হোল স্কোয়ার ঠিক আছে এতিয়া আমাৰ যেটো ৰিজাল্ট হেটো প্ৰথমটো কি কৈছে যে P divides A স্কোয়ার তার মানে কি P এটা কি হয় তোমাৰ P এটা প্ৰাইম নাম্বাৰ হয় এতিয়া এর ভিতৰত প্ৰাইম নাম্বাৰ কি কি আছিল P1 P2 P3 P4 এবোৰ A স্কোয়াৰত কি কি আছে একেটা আছে তো P এ যদি A ডিভাইড কৰে তাৰ মানে কি P এ ইয়াৰে কোনবা এটা ডিভাইড কৰিব এই মৌলিক সংখ্যা কেটা P1 P2 P3 এই মৌলিক সংখ্যা কেটাৰ যিকোনো এটা ডিভাইড কৰিব তাৰ মানে P এ হয়তো P1 ক ডিভাইড কৰিব বা P2 P3 P4 মানে যিকোনো এটা ইকুয়াল হ'ব P ইকুয়াল টু আইদার P1 বা P2 বা P3 বা যিকোনো এটা তাৰ মানে যদি P এ A স্কয়াৰক ডিভাইড কৰি আছে তেতিয়া হলে তোমাৰ P এ কি কৰিব লাগিব P ডিভাইডস A তোমালোকে বুজিবলৈ অলপ দিগদাৰ হ'ব পাৰে P এ কিয় A ডিভাইড কৰিব কাৰণ P ৰে A কেটা ডিভাইড যায় তাৰ মানে কি হয়তো P ইকুয়াল টু P1 বা P2 বা P3 যিকোনো এটা ফ্যাক্টর হয় P2 সো P যদি ইয়াৰে যিকোনো একটা ফ্যাক্টর হয় তাহলে P এ কি ইয়াকে হরণ কৰিব নেকি P ৰে যদি হরণ কৰা তুমি হয়তো P1 P2 বা P3 যিকোনো একটা হরণ কৰিব সো এই কাৰণে P ডিভাইডস A স্কয়ার উইল ইমপ্লাই P ডিভাইডস A এটো বস্তু তোমালোকৰ বুজিবলৈ সহজ কৰিবৰ কাৰণে মই এনেকে ক'ব পাৰিম that 3 divides 9 square this will imply that 3 divide 9 তিনিয়ে যদি 9 স্কয়ারক ডিভাইড কৰে আলটিমেটলি 81ক ডিভাইড কৰিব তিনিয়ে দেন তিনিয়ে তোমাৰ 9ক ডিভাইড কৰিব এনেকৈ তুমি বেলেগ ৰিজাল্ট ল'ব পাৰা আলটিমেটলি এটো বস্তু পাবা ঠিক আছে এইখিনি জাস্ট উঠাই লোৱা এটো বস্তু তোমালোকে মনত ৰাখিলে হল মোটামুটি তোমালোকৰ বুকৰ কোৱেশ্চন দিছো দুটা মই বনাই দিও functions of rational numbers ইয়াতে তোমালোকৰ বুকত যেটো অৰ্ডাৰত বুজা আছে মই হেটো টাইপতে বুজাই দিম বুজিবলৈ ইজি হ'ব কেটামান নাম্বাৰ লোৱা 0.375 দেন আৰু এটা নাম্বাৰ লোৱা 0.104 then 0.0875 and then 23.40 23.3408 একেটা নাম্বার এটা চোৱা এবোৰ আমাৰ কি হয় আমি যেতিয়া লাস্ট ক্লাছত কি পঢ়িছিলো যে যদি টার্মিনেটিং ডেসিমেল এক্সপানশন হয় দেন ডেফিনেটলি রেশনাল এতিয়া তেতিয়ালে ইবোৰক আমি কি p বাই q ফৰ্মত বনাব পাৰিম সো p বাই q ফৰ্মত কেনেকে বনাব পাৰো যদি আমি এটো নাম্বাৰ লও 0.375 এটো আমি লিখিব পাৰো কেনেকে 375 ডিভাইডেড বাই 1 2 3 সো তিনটা জিরো আহিব সো এটোক আমি লিখিব পাৰো 375 ডিভাইডেড বাই 10 কিউব দেন এটোক 0.104 এটোক আমি কেনেকে লিখিব পাৰিম 104 ডিভাইডেড বাই এটো কেটা আছে তিনিটা পয়েন্ট আছে না তো 10 কিউব দেন হেতু কি 0.0875 এটোক আমি কেনেকে লিখিব পাৰিম 875 ডিভাইডেড বাই 10 পাওয়ার 4 হ'ব দেন এটো কিমান 23.3408 এটোক আমি লিখিব পাৰিম 233408 সো এটোক আমি লিখিব পাৰিম 10 পাওয়ার 4 ওকে সো আলটিমেটলি আমি কি পাইছো যিমান ডেসিমেল এক্সপানশন পাইছো
সবকে আমি ৰেচনেল ফৰ্মত নিলে এনেকে তলত কি পাওঁ 10ৰ মাল্টিপল হিচাপত পাই আছো ঠিক আছে এইটোক যদি আমি শৰ্ট ফৰ্মত নিওঁ সেইটো আমি পিছত চাম তো 10ৰ মাল্টিপলত লৈছো এতিয়া এইটোক আমি আৰু অলপ যদি শৰ্ট ফৰ্মত নিওঁ তেতিয়াহ'লে কি হ'ব চাবা 375 ডিভাইডেড বাই ইয়াতে কিমান আছিল 10,000 1000 সো ইয়াক যদি তুমি 5ৰে কাটা তেতিয়াহ'লে কি হ'ব 5 যাব ইয়াতে 2 টাইম 00 5 যাব ইয়াতে 7 টাইম 5 দেন এগেইন তুমি 25ৰে কাটিলে ইয়াতে তোমাৰ ইয়াতে যাব 25 3 টাইম এণ্ড ইয়াতে যাব 25 8 টাইম সো এইটো কিমান আছে 3/2 কিউব এইটোক আমি যদি লিখো কেনেকৈ 104/1000 সো ইয়াতে তুমি 4ৰে কাটা 4 যাব ইয়াতে 2 টাইম 5 টাইম 0 4 যাব ইমানত 2 টাইম then 24 24 যাব 4 6 টাইম then again 2 ৰে যাব এটা 13 2 ৰে যাব এটা 1 2 5 so এটা 13/5 কিউব similarly এটো কিমান হ'ব 875/10,000 এটোক যদি আমি 5 ৰে ক্যান্সেল কৰো 2 then 5 ৰে এটা 1 টাইম 7 টাইম 5 টাইম then again 5 ৰে ক্যান্সেল কৰা 4 then again ইয়াতে 5 ৰে 3 টাইম 5 টাইম 5 ৰে যাব 7 টাইম 5 ৰে যাব 8 0 সো কিমান পাইছো 7/80 ইয়াকো আমি কেনেকৈ লিখিব পাৰিম 7 বাই ইয়াত যদি প্ৰাইম ফেক্টৰাইজ কৰা কি হ'ব 2 যাব 40 2 20 2 10 2 5 সো এইটো আমি কেনেকৈ পাই আছো 2 পাৱাৰ 4 ইনটু 5 লাষ্ট এইটো আছে এইটোত কি হ'ব 233408 ইয়াতে যদি 2ৰে কাটা 1 টাইম 6 টাইম 6 টাইম 704 2ৰে কাটিলে ইয়াতে 1 টাইম দেন 1 ইয়াতে 6704 দেন এগেইন 2ৰে কাটা আচ্ছা 4ৰে কাটি দিওঁ 4ৰে কাটিলে ইয়াতে 1 টাইম 2 টাইম দেন ইয়াতে 5 টাইম 0 4ৰে কাটিলে ইয়াতে 2 টাইম 36ত 9 1 37 and 24ত 6 টাইম ওকে যিয়ে নহওক তোমাৰ এনেকৈ গৈ থাকিব এইটো গৈ কেনে এইটো ডাঙৰ হৈ আছে আল্টিমেটলি আমি কি পাইছো চাবা আল্টিমেটলি আমি ৰিজাল্টটো কি পাইছো ইয়াতে যেতিয়া পইণ্টৰ পৰা জাষ্ট তোমাৰ ফ্ৰেকশ্যনত নিলো তেতিয়া তল ইয়াতে কিমান 10ৰ মাল্টিপল হিচাপত আছিল গোটেইকেইটাত আৰু তাক যদি আমি শৰ্ট ফৰ্মত বনাইছো তাত কি আহিছে 2 আহিছে ইয়াতে 2 আৰু 5 আছে দেন তোমাৰ এইটোত অনলি 5 আছিল দেন ইয়াতেও তোমাৰ সামথিং 2 আৰু 5ৰে সামথিং থাকিব ওকে সো আল্টিমেটলি আমি কি পাইছো যে যিমান কেইটা ৰেশনাল নাম্বাৰ পাইছো যিমান কেইটা টাৰ্মিনেটিং ৰেশনাল নাম্বাৰ পাইছো গোটেইকেইটা ডেসিমেল তোমাৰ তলত যেটো p/q ফৰ্মত থাকে যায় p/q ৰ তলৰ যেটো ডেসিমেল নাম্বাৰ থাকে q ৰ যেটো ফৰ্মেট q ৰ ফৰ্মেটটো আইদাৰ 2 বা 5 থাকে এটো আমি গম পালো ওকে সো এটোকে আমি অলপ জেনাৰেলাইজ কৰিম যে এটা ৰুল এটা বনাম যে কি লিখিব পাৰি সো মই যেটো চাৰ্ট এটা বনাইছিলো তাতে এটো ৰিজাল্টটো আমি বহাম চাবা তো লিখিলেও হ'ব লিখিব দৰকাৰ নাই জাস্ট তুমি মনত ৰাখিলে হ'ল আমি কিছুমান প্ৰবলেম প্ৰেক্টিছ কৰিম তেতিয়া তোমাৰ হেৰি কৰি ল'ব এইটো বুকত আছে এনেও লিখিব দৰকাৰ নাই ইফালে ৰেশনাল আৰু ইফালে ইৰেশনাল সো ৰেশনালবোৰ আমাৰ কেনেকুৱা আছিল p/q ফৰ্মত বনাব পাৰিছিলো আৰু ইৰেশনালবোৰ p/q ফৰ্মত বনাব পৰা নাই এতিয়া আমি জাস্ট কি চাইছো ডেসিমেল এক্সপানশনটো চাইছো ডেসিমেল এক্সপানশনত জাস্ট তুমি এইটো বস্তু মনত ৰাখা যে কিউৰ যেটো ফৰ্মেট হ'ব ৰেশনালত কিউৰ যেটো ফৰ্মেট হ'ব হেতু 2 power n 5 power m where m n belongs to z পজিটিভ ইন্টিজাৰ হয় আৰু ইয়াতে q2 2 power m 5 power n এইটো ফৰ্মেটত বনাব নোৱাৰি এইটো m হ'ব সো ৰেশনালত কি হয় তোমাৰ এইটো ফৰ্মেটত বনাব পাৰিম আমি সদায়
2 power m 5 power n আৰু ইয়াতে আমি নোৱাৰিম ওকে এটো তো কথাই নহয় এটো নহয় অনলি এটো ৰেশনাল হলে কি হ'ব সদায় 2 power m 5 power n ত বনাব পাৰিম কোনটোৰ ক্ষেত্ৰত টার্মিনেটিং ডেসিমেল এক্সপানশন এটা কিউর আৰু এটা ফরম্যাট আছে যত 2 power m 5 power n ফরম্যাটত নাথাকে এটো থাকিব এটোত নাথাকে কোনটো ক্ষেত্ৰত নন টার্মিনেটিং বাট রিপিটিং চাবা বছৰটো বুজি ল'বা ইৰেশনালত তো পি বাই কিউ ফৰ্মত নাথাকে সেইকাৰণে কিউৰ ফৰ্মেটৰ কথা একো নাহে কিন্তু ৰেশনাল দুটা টাইপত ডেসিমেল এক্সপানশনত দুটা কেছত তোমাৰ কি হয় ৰেশনাল হয় কেতিয়া হয় হয়তো টার্মিনেটিং ডেসিমেল এক্সপানশন হ'ব কালি কৈছিলো যত নেকি ডেসিমেল এক্সপানশনটো শেষ হৈ যায় আৰু নন টার্মিনেটিং বাট রিপিটিং যেটো এনেকুৱা একটা এক্সাম্পল দিছিলো 3.27 বাৰ 3.27 এনেকৈ গৈ থাকিব কি হয় নন টার্মিনেটিং বাট রিপিটিং কেছ আছিল সো সেইটো কেছত কি হ'ব তোমাৰ কিউৰ যেটো ফৰ্মেট হ'ব সেইটো কেনেকুৱা হ'ব 2 power m 5 power n এইটো ফৰ্মেটত নহয় মানে 2 আৰু 5 থাকিলেও তাৰ বাহিৰেও আৰু বেলেগ কিবা এটা নাম্বাৰ থাকিব এতিয়া আমি এক্সাম্পল কৰিলে তোমালোকে বস্তুটো বুজি পাবা ভালকে এইখিনি লিখি লোৱা জাষ্ট এইবোৰৰ ওপৰত এক্সামত এতিয়ালৈকে কুৱেশ্যন তেনেকৈ সোধা নাই হা কিন্তু সুধি দিব পাৰে কেতিয়াবা সেইকাৰণে আমি ক্লাছ 10 যিখিনি বেছিক থিয়ৰী আছে সেইখিনি আমি টাচ কৰিমেই state whether rational or irrational তোমালোকে নিজে কবাচোন এটো কোৱেশ্চন মই লিখি দিছো নাম্বার 1 43.1 2 3 4 5 6 6 7 8 9 নাম্বার 2 0.1201 0001 okay and number 3 তোমালোকে নিজে কো আনসারটো কবা কই থাকিব পার আনসারটো 3.1 2 3 4 5 6 7 8 9 কোনটো রেশনাল কোনটো ইরেশনাল কোৱা মই আৰু এটা কোৱেশ্চন লিখি আছো তোমালোকে কই থাকা আনসার কোৱা এটো কোনটো কি হ'ব কোৱা রেশনাল ইরেশনাল কোনটো হ'ব কোৱা ক'ব পৰা নাই এতিয়ালৈকে ইজি দেখোন একেবাৰে এটো কি হ'ব আমি কি শিকিছিলো যে তোমাৰ টার্মিনেটিং হলে এটো চোৱা ইয়াতে টার্মিনেটিং হৈছে ইয়াতে হেক তো এটো কি হ'ব এটো ৰেশনাল হ'ব এটো পৰিমেয় হ'ব ৰেশনাল মানে পৰিমেয় হল এটোত কি আছে তোমাৰ নন টার্মিনেটিং আৰু নন রিপিটিং ইয়াতে রিপিট হৈ থাকা নাই ঠিক আছে আৰু নন টার্মিনেটিং ইয়াতে হেক হোৱা নাই সো এটো হ'ব তোমাৰ ইৰেশনাল ওকে তাৰ পিছত এটো কি আছে তোমাৰ এইকেইটা ডিজিট তোমাৰ রিপিট হৈছে এটো নন টার্মিনেটিং বাট কি রিপিট এইকেইটা ডিজিট রিপিট হৈ থাকিব সো এটো হলে কি হ'ব তোমাৰ রেশনাল ওকে এতিয়া এইটো কোৱেশ্চন যেটো দিছি ইয়াতে মই অনলি 5টা কোৱেশ্চন লিখিছো বাকি এটা লিখা নাই এইকেইটা সলভ কৰি মই বাকি এটা কোৱেশ্চন লাগিলে লিখি দিম তোমালোকে এইকেইটা নিজে ট্রাই কৰিবা ইয়াতে কি কৰিব লাগে ইয়াতে তো ডেফিনেটলি পি বাই কিউ ফৰ্মত আছে মানে ইহতক আমি কি তোমাৰ হেতু আমি জানো যে পি বাই কিউ ফৰ্মত কিন্তু ইয়াতে ডেসিমেল এক্সপানশনটো কেনেকুৱা হ'ব হেতু আমাক সুধিছে এতিয়া যদি মই ইয়াৰ ডেসিমেল এক্সপানশন ওলাব লাগে মই ইয়াতে কি কৰিব লাগে হৰণ কৰিব লাগিব হৰণ কৰিলে ইমান ডাঙৰ নম্বৰ যদি হৰণ কৰিব যাও আমাক বহুত সময় লাগিব সো আমি কি কৰিম আমি অলপ আগত যেটো ফৰমেট পাইছো 2 power m 5 power n n m n তো আগত হয় 2 power n
আৰু 5 পাৱাৰ m এইটো যেটো ফৰমেট পাইছো এইটো ফৰমেটত যেটো থাকিব হেতু আমাৰ কি হৈ যাব টাৰ্মিনেটিং আৰু এইটো ফৰমেটত যেটো নাথাকিব হেতু আমাৰ কি হৈ যাব নন টাৰ্মিনেটিং ঠিক আছে তো হেতু হিচাপ তোমালোকে নিজৰ ট্ৰাই কৰি চাব পাৰা ঠিক আছে মই নিজে এটা কৰি দিছো এইটো এতিয়া আমি কি কৰিম উই আৰ মেইনলি ইন্টাৰেস্টেড ইন দিস এই কিউটোত আমি ইন্টাৰেস্টেড তো আমি কিউৰ এক্সপ্লেনেশনটো চাই লও 3125 কিউটো কেনেকুৱা হয় আমি চাই লও ইয়াতে 5 এৰে ডিভাইড কৰি দিও 5 এৰে ডিভাইড কৰিলে ইয়াতে যাব 6 টাইম ইয়াতে 2 টাইম ইয়াতে 5 টাইম দেন আমি কি জানো 625 মানে কিমান 25 into 25 মানে 5 power 4 তো টোটাল কিমান হৈ গল 5 power 5 হ'ব কৰি চাব পাৰা ইয়াতে 125 হ'ব দেন 5 ইয়াতে 25 দেন 5 ইয়াতে 5 কেটা 5 হৈ গল পাঁচটা সো 13 by 5 power 5 সো এইটো কোনটো ফরম্যাটত আছে এইটো ফরম্যাটত আছে না নাই আছে এইটো কেনেকৈ লিখিব পাৰিম 13 by 2 power 0 আৰু 5 power 5 সো 2 power n 5 power m এইটো ফরম্যাটত আছে সো সেই কাৰণে কি হৈ যাব এইটো কি হ'ব তোমাৰ টার্মিনেটিং ডেসিমেল এক্সপানশন আৰু এটা एग्जांपल কৰি চাবা এইটো তো দেখা দেখি 17 by 2 কিউব সো ইয়াতে 2 আৰু 5 ৰ অনলি 2 টো আছে হৈ যাব এটাও তোমাৰ কি হৈ যাব টার্মিনেটিং ডেসিমেল এক্সপানশন এটোত চাই লও আমি 64 by 455 455 টো আমি কৰি চাও 455 এটো 5 এৰে কৰা কিমান টাইম 5 4ত না যায় ইয়াতে যাব 9 টাইম দেন 1 টাইম 91 ত যায় তোমাৰ 7 ইয়াতে 13 সো ইয়াতে কি কি আছে তোমাৰ 5 into 7 into 13 আছে সো এতিয়া তোমাৰ এইটো ফরম্যাটত পৰিছে নেকি পৰা নাই কাৰণ ইয়াতে বেলেগ ডিজিট আছে নাই 7 আছে 13 আছে সো এইটো কি হ'ব টার্মিনেটিং তো নহয় তো নন টার্মিনেটিং এটো ডেসিমেল এক্সপানশনটো কি কম নন টার্মিনেটিং বাট রিপিটিং হ'ব নন টার্মিনেটিং বাট রিপিটিং ডেসিমেল এক্সপানশন ঠিক আছে তাৰপিছত 1600 এটোকো আমি কৰি চাব পাৰো 15 by তুমি কৰি চাব পাৰা বা ইয়াতে 100 into 16 এনেকৈ লিখিব পাৰা নাই 16 into 100 হৈ গল তাৰপিছত 15 by 16ক আমি কি লিখিব পাৰো 2 power 4 আৰু 100ক আমি কি লিখিব পাৰিম তোমাৰ 4 into 25 মানে 2 square into 5 square আলটিমেটলি আমি এটো কেনেকৈ লিখিব পাৰি আছো 2 power 6 5 square সো এইটো ফরম্যাটত আহিছে নাই এইটো ফরম্যাটত আহিছে এইটো ফরম্যাটত আহিল মানে কি টার্মিনেটিং হৈ যাব টার্মিনেটিং ওকে এইটো 343 আমি কি জানো এইটো কি হয় 343 7 কিউব সো 2 power 5 এইটো ফরম্যাটত আহা নাই মানে কি হৈ যাব তোমাৰ নন টার্মিনেটিং বাট রিপিটিং ওকে এখিনি উঠাই লোৱা জাস্ট এইটো পাঁচটা কোশ্চেন লিখিছো ন 6 ৰ পৰা 10 নম্বৰলৈকে মই কোশ্চেন কেইটা লিখি দিছো সেইখিনি লিখি লোৱা চোৱা একেটা আমি চাইয়ে কৈ দিব পাৰো आंसर এটো কি হ'ব 2 আৰু 5 আছে এটো হেৰি হ'ব তোমাৰ টার্মিনেটিং হ'ব ইয়াতে 2 আৰু 5 ৰ বাহিৰে 7 আছে তো এটো কি হ'ব নন টার্মিনেটিং বাট রিপিটিং হ'ব এটো 3 into 5 লিখিব পাৰি তো 5 আছে কিন্তু 3 আছে এক্সট্রা তো এটো কি হ'ব নন টার্মিনেটিং বাট রিপিটিং এটো 50 আছে ইয়াতে অনলি 2 আৰু 5 স্কয়ার পাবা সো এটো তোমাৰ টার্মিনেটিং হ'ব এটো 7 ৰে ক্যান্সেল কৰিলে 7 টো নোহোৱা হৈ যাব তাৰ পিছত থাকিব কিমান 30 তো 3 থাকি যাব তো এটো কিমান হ'ব তোমাৰ নন টার্মিনেটিং বাট রিপিটিং এটা তোমালোকে নিজে কৰি লবা এটা কোশ্চেন এটা লিখিছো এটো 2020 আহিছিল যোৱা বছৰ আহিছিল এক্সামত the value of fifth root of 243 is number A 1 number B 2 number C 3 and number D এটো ট্রাই কৰা
মই আৰু এটা কোৱেশ্চন লিখি আছো Actually, 3 হ'ব আনসার কৰি দিম এইটো কোৱেশ্চনত এতিয়া যেটো কোৱেশ্চন লিখি আছে এইটো কোৱেশ্চনত বহুতে কনফিউজন হৈছিল the number of primes in the prime factorization the prime factorization of a is number of prime কেটা আছে a 2 b 3 c 5 আৰু b 1 এটাৰ আনসারটো ক'ব ট্রাই কৰা sir, eto answer 2 বা 1 hobo no? Prime factorization of 8. এইটো কম বাৰু কম তোমালোকে তোমাৰ কাৰণে তোমাৰ হিচাপত কোনটো আনসার হয় সেইটো কোৱা Sir, 2. ঠিক আছে চাম আৰু কোনবাই বেলেগে কোৱা এইটো কি ফিফথ ৰত ওলাব দিছে ন সেইটো আমি চাম বাৰু কি হয় এনসার জাস্ট আমি ফার্স্টতে আমাৰ কামটো কি হ'ব ইয়াৰ প্ৰাইম ফেক্টৰাইজেশনটো ওলাই লওঁ তো প্ৰাইমেৰী এডাল ডিভাইড কৰিম 2 ৰে তো নাযায় জাস্ট 3 পৰা স্টার্ট কৰিম সো 81 এগেইন 3 ৰে কৰা ইয়াতে 2 টাইম ইয়াতে 7 টাইম এগেইন 3 ৰে কৰা 9 এগেইন 3 ৰে কৰা 3 তো এটা কিমান হৈ গ'ল 5টা 3 সো ফিফথ ৰুট অফ 243 ন 243 ৰ ফিফথ ৰুট সো এইটোক আমি লিখিব পাৰিম ফিফথ ৰুট অফ 243 মানে কিমান 243 1 2 3 4 5 সো 3 পাওয়ার 5 সো 3 পাওয়ার 5 এইটো যে ৰুট থাকে এইটোক আমি কেনেকৈ লিখিব পাৰিম ওপৰত 1/5 এনেকৈ লিখিব পাৰিম তো এইটো 5 এইটো 5 কেনসেল কৰিম তো 3 পাওয়ার 1 মানে কিমান আলটিমেটলি 3 সো তোমাৰ আনসার কিমান হ'ব অপশন সি সো এইটোৰ আনসারত এইটো এখিনি লিখি ল'ব পাৰা তাৰপিছত আহে এইটো the number of primes in the prime factorization of 8 is আৰু কোনো আনসার নকলা এইটোত প্ৰাইম কেইটা আছে এতিয়া মই যদি এইটোৰ প্ৰাইম ফেক্টৰাইজ কৰোঁ 2 ৰে 4 টাইম 2 ৰে 2 টাইম সো আলটিমেটলি এইটোৰ প্ৰাইম ফেক্টৰাইজ কৰিলে আমি কি পালো 2 * 2 * 2 ইকুয়াল টু 2 কিউব সো ইয়াতে প্ৰাইম কেইটা আছে নাম্বাৰ অফ প্ৰাইম নাম্বাৰ কেইটা আছে ইয়াতে কোৱাচোন প্ৰাইম নাম্বাৰ কেইটা আছে ইয়াতে মৌলিক সংখ্যা কেইটা আছে 3টা আছে 3টা নহয় ইয়াতে এটাই আছে 3বাৰ আছে কিন্তু প্ৰাইম নাম্বাৰ কেইটা মৌলিক সংখ্যা এটাই ইয়াতে 2 3বাৰ আছে কিন্তু 2 এটাই সো মোৰ হিচাপত এটা আনসার 1 হ'ব নাম্বাৰ অফ প্ৰাইম ইজ 1 এটা 2ৰ ওপৰত তুমি পাৱাৰ যিমানে নিদিয়া কিয় কিন্তু প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কেইটা এটাই সো 2 হ'ব এই আনসার 1 হ'ব ঠিক আছে হৈ গ'ল এইখিনি উঠাই লোৱা Sir, অফ sir, ene 2 to wrong neki? Ene sir answer jodi 2 ahe wrong neki? রং হ'ব ইয়াতে কি দিছে নাম্বাৰ অফ প্ৰাইমছ ইন দা প্ৰাইম ফেক্টৰাইজেশ্যন ইমান প্ৰাইম কেইটা আছে ইয়াতে এটা আছে নাই 2 আছে অনলি 2ৰ 8ৰ মৌলিক উৎপাদক কৰিছো ইয়াতে প্ৰাইম কেইটা পাইছো দুটা অনলি এটা পাইছো 2 যদি আমাৰ এনেকুৱা হলতেন 6ৰ হলতেন 6ৰ হলে 2 * 3 তো 6 = 2 * 3 ইয়াতে প্ৰাইম নাম্বাৰ কেইটা আছে দুটা আছে তেতিয়ালে ইয়াতে 2 হলতেন আনসার দুটা প্ৰাইম নাম্বাৰ ইয়াতে তো তোমাক সোধা নাই যে the prime number is তেনেকে তো সোধা নাই এটা কৈছে কেইটা প্ৰাইম নাম্বাৰ আছে প্ৰাইম নাম্বাৰ এটাই আছে অনলি 2 মানে এটা বুঝছা কোশ্চেনটো অলপ পকুৱাই দিছে এনেও তো এইটো তো দেখা দেখি 3 5 1 তো নহয় এইটো তো 8ৰ এইটো 2 কিউব হয় তো এইটো 2 নহব তোমাক সুধিছে প্ৰাইম নাম্বাৰ কেইটা মৌলিক সংখ্যা কেইটা এটা the product of a non-zero rational and irrational number is non-zero rational আৰু irrational number পূৰণ কৰিলে কি পাওঁ আমি সো অপশন এ always irrational always rational option B always irrational
option C 1 and option D rational or irrational. Answer to what? The product of a non-zero rational and irrational number. Rational और irrational number परिमेय और अपरिमेय संख्या पूरण करले সদায় কি পাও? Rational পাও, irrational পাও, 1 পাও, rational বা irrational যিকোনোটা। চাবা এইটো বস্তু তোমালোকে মনত ৰাখিবা। ধৰা তোমাৰ দুটা নাম্বাৰ আছে 2 আৰু এটা নাম্বাৰ আছে √3। সো এইটো হৈ গ'ল তোমাৰ ৰেশনাল পৰিমেয় আৰু এইটো হৈ গ'ল তোমাৰ ইৰেশনাল অপৰিমেয়। এতিয়া ইহঁতক আমি পূৰণ কৰোঁ 2 × √3 পূৰণ কৰিলোঁ। ইহঁতক আমি যোগ কৰিলোঁ 2 + √3। ইহঁতক আমি বিয়োগ কৰিলোঁ 2 - √3। ইহঁতক আমি হৰণ কৰিলোঁ 2 / √3। অল দিস নাম্বাৰছ তুমি আইদাৰ দুটা ৰেশনাল নাম্বাৰ আইদাৰ পূৰণ কৰা, যোগ কৰা, বিয়োগ কৰা, হৰণ কৰা। all these rational numbers will be irrational. আমি সদায় always irrational। সদায় irrational number পাও, এটা মনত ৰাখিবা। লিখি লোৱা if m is equal to pq cube, n is equal to p cube q cube, where m where pq are prime numbers. Then HCF Mn is equal to what? So your options are number A PQ। এটাও কৰা তোমালোকে ট্ৰাই কৰা। m is equal to pq cube আছে, n is equal to p cube q cube আছে। তাহলে HCF কেনেকৈ হ'ব? মই কালি যেনেকৈ কৰাইছিলোঁ সেইটো ফৰ্মেটত কৰিলে তোমালোকৰ এনসাৰ আহি যাব। q square q p cube q cube and d p square q cube for HCF Mn পি কিউ কিউব হ'ব না? আমি যোৱাকালি কৰিছিলোঁ ন, এইটো তাৰ পৰা পি আৰু কিউৰ পৰা কি হ'ব? যিটো লয়েষ্ট পাৱাৰ সেইটো পি আহিল আৰু কিউ আৰু কিউৰ পৰা কি হ'ব? হায়েষ্ট পাৱাৰ কিউ কিউব। চ' পি কিউ কিউব ইয়াতে নাই নহয়, চ' আমি এটা বনাই দিওঁ কোনোবা এটাক, এইটোকে বনাই দিছোঁ পি কিউ কিউব। ঠিক আছে, আৰু এলচিএম কি হ'ব? যদি এলচিএম ওলাব দিলেহেঁতেন এলচিএম কি হ'ব? হায়েষ্ট পাৱাৰটো আহিব। চ' পি কিউব আৰু কিউ কিউব। চ' এলচিএম হ'লে এইটো হ'লহেঁতেন আনচাৰ। চ' তোমাৰ যিটো কুৱেশ্যন সুধিছে এইচএফৰ আনচাৰ কিমান? এইটো অপশ্যন বি ইজ কাৰেক্ট। Which of the following is not an irrational number? Four plus √2, 5 plus √3, 4 plus √7, 4 plus √9। কোনটো ইয়াতে অপৰিমেয় নহয়? ওকে, মানে Sir, D পৰিমেয় কোনটো number. হয় সেইটো ওলালে হ'ল। Sir, D number. ডি হয়। বাকী তোমালোকে অলপ ট্ৰাই কৰা, তাৰপিছত মই এনচাৰটো কৈ আছোঁ।
আচ্ছা এইটো চোৱাচোন স্যার প্রাইম নাম্বার ওকে বাকি কেজনে the Sir, integer C 1 number. is 1 to prime composite কালি তোমালোকক কৰাইছিল ন প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰৰ কালি ডেফিনেশ্যন কৰিছিল যে এইটো হিচাপত তোমালোকে কম্পেয়াৰ কৰি চোৱা যে এইটো কোনটোত পৰি আছে যে প্ৰাইম পৰি আছে 1 to কম্পোজিটত পৰি আছে নেইদাৰ প্ৰাইম নৰ কম্পোজিট পৰি আছে নে বথ প্ৰাইম এণ্ড কম্পোজিট পৰি আছে কালি যিটো ডেফিনেশ্যন কৈছিলোঁ প্ৰাইম আৰু ইয়াতে কম্পোজিটৰ প্ৰাইমৰ আমি ডেফিনেশ্যনত কি পাইছিলোঁ যে নাম্বাৰ ইজ ডিভাইডেড বাই কেন বি ডিভাইডেড বাই 1 এণ্ড নাম্বাৰ ইটসেল্ফ আৰু এইটোৰ ক্ষেত্ৰত কি কেইটা ফেক্টৰ থাকিব ফেক্টৰ দুটা হ'ব আৰু কম্পোজিটৰ ক্ষেত্ৰত কি আছিল 1 আৰু নাম্বাৰ ইটসেল্ফ এইটোৰ বাহিৰেও 1 এণ্ড নাম্বাৰ ইটসেল্ফ এইটোৰ বাহিৰেও আৰু কি থাকিব আদাৰ ফেক্টৰছ সো তোমার ফ্যাক্টর কি হবো ফ্যাক্টরস তোমার কেটা থাকিব গ্রেটার দেন অর ইকুয়াল টু 3 মানে খুব বেশি তোমার তিনিটা হবো বা তাতকে বেশি হবো ফ্যাক্টর আর ইয়াতে ফ্যাক্টরস কেটা থাকে দুটা থাকিব লাগিব এক্স্যাক্টলি দুটা ফ্যাক্টরস কেটা এক্স্যাক্টলি দুটা কিন্তু 1 এর ক্ষেত্ৰত 1 এৰে ডিভাইড হয় কিন্তু আৰু তো বেলেগ নাম্বার নাই নাম্বার ইটসেল 1 এৰে যাব এটো হয় কিন্তু 1 এর বাহিৰেও আৰু এটা ফ্যাক্টর লাগিছিল এইকাৰণে এইটো প্ৰাইম নহব প্ৰাইম কিয় হোৱা নাই কাৰণ দুটা হোৱা নাই ফ্যাক্টৰ অনলি এটা হৈছে 1ক অনলি 1 এৰে হৰণ কৰিব পাৰি কম্পোজিট কিয় নহয় কাৰণ অনলি এটা ফ্যাক্টৰ আছে তিনিটা লাগে আমাক মিনিমাম বা তাৰ তিনিতকৈ ডাঙৰ হ'ব লাগিব সো সেইকাৰণে কম্পোজিট হোৱা নাই তাৰপিছত যদি প্ৰাইম হোৱা নাই কম্পোজিট হোৱা নাই তেল দুইটাতো হ'বই নোৱাৰে তো আমাৰ এনসাৰ হ'ব এইটো নেদাৰ প্ৰাইম নৰ কম্পোজিট এইটো লিখি লোৱা এইখিনি এইটোৰ এনসাৰ কোৱা নাই মই ন এইটোৰ এনসাৰটো চোৱা এইটো ক'ব পাৰিবানে এইটো কোৱা নাই ন ঠিক আছে বাৰু মই কৈছোঁ হুইচ অফ দ্য ফলোইং ইজ নট এন ইৰেশ্যনেল নাম্বাৰ কোনটো ইৰেশ্যনেল নহয় অলপ আগত মই যিটো দেখাই দিছিলোঁ যে 2 + √3 অলপ আগত যেনেকৈ দেখাইছিলোঁ যে প্লাছ কৰোঁ মাইনাছ কৰোঁ সকলোবোৰ নাম্বাৰ কি হৈ যায় ইৰেশ্যনেল হৈ যায় সো সেইটো হিচাপত এইটো এটা অপৰিমেয় সংখ্যা সো অপৰিমেয় আৰু পৰিমেয় যোগ কৰি এইটো ইৰেশ্যনেল হ'ব এইটো ইৰেশ্যনেল হ'ব এইটো ইৰেশ্যনেল হ'ব কিন্তু ইয়াতে √9 যিটো আছে এইটো 9টো কি হয় এটা পাৰফেক্ট স্কয়াৰ নাম্বাৰ হয় সো এইটো আমি লিখিব পাৰিম 4 প্লাস এটা √3 স্কয়ার 4 প্লাস 3 ইকুয়াল টু কিমান 7 সো এইটো কি হৈ আছে পৰিমেয় সো এইটো তোমাৰ কি হ'ব কারেক্ট আনসার হ'ব এইটো ইৰেশ্যনেল নহয় এইখিনি লিখি লোৱা ইয়াতে লিখি আছে এইটো কারেক্ট এসেন্ডিং অর্ডারটো বনোৱা অপশন কেইটা দিব নালাগে নিজে বনাব পাৰিবা এইটো ট্ৰাই কৰা এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগে এই নাম্বাৰ কেইটা সৰুৰ পৰা ডাঙৰলৈকে সজোৱা ইয়াতে তোমালোকে √2 পাই আৰু ইৰ মানটো জানিব লাগিব আচ্ছা মই ইয়াতে তোমালোকক ভ্যালু কেইটামান কৈ দিওঁ যাতে তোমালোকৰ কাৰণে ওলাবলৈ ইজি হয় জাষ্ট মই ইফালে লিখিছোঁ ফাৰ্ষ্ট চোৱা √2 ৰ ভ্যালু হয় 2.41 দেন √3 ভ্যালু হয় সরি √2 ভ্যালু হ'ব 1.41 √3 ভ্যালু হ'ব 1.732 √5 √5 ভ্যালু হয় 2. √5 পাহৰি গ'লো মই তাৰপিছত ইৰ আগত আহা তোমাৰ ইৰ ভ্যালু হয় 2.71 সামথিং আছিলে দেন আহা পাই হ'ল 3.1415 মই ভ্যালু কেইটা ভালকৈ লিখি দিছোঁ ৰ'বা √2 ভ্যালু হয় 1.412 √3 ভ্যালু হয় 1.732 এইটো ঠিক আছে √2 ভ্যালু হয় √5 হয় 2.236 ইৰ ভ্যালু হয় 718 এইকেইটা
এই ভ্যালু কেইটা তোমালোকে জানিলে তোমালোকে এইটো কৰিব পাৰিবা এতিয়া এসেন্ডিং অৰ্ডাৰটো বনোৱাচোন এটা মই আৰু এটা কোৱেশ্চন লিখিছো এইটো তোমালোকে কৰি থাকা আচ্ছা যিখিনি আগতে কিনা নাছিলে এইটো বুকটো ক'লে কিনিছানে পলিটেকনিকৰ এইটো কিতাপটো যদি কিনিছা তেতিয়াহ'লে মই যেনেকৈ কুৱেশ্যনছ কৰাই যাওঁ তোমালোকৰ কাৰণে চাবৰ কাৰণে ইজি হ'ব অসমীয়া মিডিয়ামৰ কেইটা বিশেষকৈ যেনে মই এতিয়া চব ইংলিছত লিখি আছোঁ তোমাৰ যদি অসমীয়াত চাব মন যায় তুমি পেপাৰ কেইটা ওলাই চালেই হ'ল যে তোমাৰ ৰিয়েল নাম্বাৰৰ চেপ্টাৰত কোনকেইটা অংক আছিলে তেতিয়াহ'লে তুমি এই কুৱেশ্যনবোৰ অসমীয়াতো পাই যাবা অ'কে এইটো হৈছে ফাৰ্ষ্ট কি আহিব নহয় ৰুট অভাৰ 2 আহিব ফাৰ্ষ্টত ৰুট অভাৰ 2 কিমান 1 পইণ্ট চামথিং আছে ন ফাৰ্ষ্ট আহিল ৰুট অভাৰ 2 দেন তোমাৰ এছেণ্ডিং অৰ্ডাৰ ন তো ইফালে ডাঙৰ হৈ গৈ থাকিব দেন আহিব তোমাৰ 2 চৰি আচ্ছা 2 আহিব দেন তোমাৰ root ই 3 আহিব ই ৰুট 3 তো ইয়াতে নাইয়ে sir মই কুৱেশ্যন root যিটো 2 দিছোঁ পিছত তাততো ৰুট 3 নাই ন ইয়াতে কুৱেশ্যনত ৰুট 3 নাই নহয় ইয়াতে ই আহিব ইটো কিমান আছিলে 2.7 দেন আহিব তোমাৰ 3 দেন আহিব পাই এইটো কুৱেশ্যন হিচাপত এনেকুৱা আৰু এইকেইটাৰ যদি মই অৰ্ডাৰ বনাওঁ এই পাঁচটাৰ আচ্ছা এইটো লিখি লওঁ তাৰপিছত তোমালোকে একেবাৰে লিখি ল'বা এই পাঁচটাৰ যদি বনাওঁ ফাৰ্ষ্টত কি আহিব ফাৰ্ষ্টত একেবাৰে সৰু কোনটো ৰুট অভাৰ 2 আহিব ফাৰ্ষ্টত ৰুট অভাৰ 2 তাৰপিছত ৰুট অভাৰ 3 আহিব তাৰপিছত ৰুট অভাৰ 5 দেন ই দেন পাই ইয়াতে গোটেইকেইটা অৰ্ডাৰতে আছে ৰুট অভাৰ 2 দেন ৰুট অভাৰ 3 দেন ৰুট অভাৰ 5 দেন ই দেন পাই ইয়াতে এইকেইটা অৰ্ডাৰ এনেকৈ আছে লিখি লোৱা মেইন কথা হ'ল তুমি এই ভেলুকেইটা মুখস্থ থাকিলে তুমি নিজে বনাই ল'ব পাৰিবা if x and y are odd integers then x square plus y square is না এটা কথা আমি যেতিয়া যিকোনো অযুগ্ম অড মানে অযুগ্ম সংখ্যা যিকোনো অযুগ্ম সংখ্যাক স্কোয়ার কৰিলে সদায় অযুগ্ম পদ এইবোৰ জানানে অড স্কোয়াৰক কৰিলে সদায় তুমি অড নাম্বাৰ পোৱা এইবোৰ জানা অডক কিউব কৰিলে অড নাম্বাৰক কিউব কৰিলে সদায় তুমি কি পোৱা অড পোৱা এইবোৰ জানা আই থিংক হা চ' এইটো এটা অযুগ্ম এক্স আৰু ৱাই দুইটা অযুগ্ম এক্স আৰু ৱাই দুইটা অযুগ্ম সংখ্যা চ' এক্স স্কোয়াৰ প্লাছ ৱাই স্কোয়াৰ কৰিলে আমি কি পাম অযুগ্ম প্লাছ হৈ কি হৈ যাব যুগ্ম হ'ব তো ইভেন হোৱাটো চিয়'ৰ কিন্তু ডিভিজিবল বাই 4 হ'ব নাই সেইটো আমি চিয়'ৰলি ক'ব পৰা নাই অ'কে চ' এতিয়া আমি এটা কাম কৰিব পাৰোঁ যদি আমাৰ কাৰণে অলপ প্ৰব্লেম হৈছে ক'বলৈ এইখিনি মই ইউজ কৰিছোঁ হা ডিভিজিবল বাই 4 হ'ব নাই সেইটো আমাৰ ক'বলৈ অলপ দিগদাৰ হৈছে আমি এক্সাম্পল লৈ লওঁ ধৰা হ'ল x is equal to 1 y is equal to 3 so আমাক কি লাগে x square plus y square x square plus y square 1 square plus 3 square is equal to 1 plus 9 is equal to 10 so আমি x square plus y square পাই কিমান পালো 10 পালো so মানে কি এইটো not divisible by 4 তাৰ মানে তোমাৰ অড তো হ'বই নোৱাৰে প্ৰাইম তো হ'বই নোৱাৰে কাৰণ ইভেন নাম্বাৰ পাবা এই দুটা হ'ব নোৱাৰে
যদি ডিভিজিবল বাই 4 হলহেঁতেন মানে এই দুটা প্লাস করে যদি আমি এটা ডিভিজিবল বাই 8 পালোহেঁতেন মানে সামথিং ডিভিজিবল বাই 4 পালোহেঁতেন তেতিয়াহ'লে আৰু দুটা মানে এক্সাম্পল কৰি চাব লাগিলহেঁতেন কিন্তু আমি ইয়াতে স্পষ্টভাৱে পাই গ'লো যে কমচে কম এটা হ'লেও এনেকুৱা নাম্বাৰ আছে যিটো নেকি ডিভিজিবল বাই 4 নহয় তো মানে এনচাৰ কোনটো হ'ব এইটো হ'ব লাগিব নট ডিভিজিবল বাই এইটো হ'লে ইয়াতে যদি এইটো হ'লহেঁতেন ইভেন এণ্ড ডিভিজিবল বাই 4 তেতিয়াহ'লে ইয়াতে ডিভিজিবল বাই 4 নাম্বাৰ আহিলহেঁতেন তো এইটোও নহয় যেহেতু আমি নট ডিভিজিবল বাই 4 পাইছোঁ তো এনচাৰ এইটো হ'ব লিখি লোৱা এইটো কৰা নিজে কৰা এইটো কুৱেশ্যন নিজে কৰিবা ইয়াতে অনলাইন ক্লাছত এটা প্ৰব্লেম কি হয় এনে জেনেৰেলি মই যেতিয়া মেথছ কৰাওঁ কোনোবা ষ্টুডেণ্টক জাষ্ট ফেচটো চাই কৈ দিব পাৰি যে কিমানখিনি বুজি পাই আছে বা পোৱা নাই বা কিমানখিনি লেভেলৰ ষ্টুডেণ্টটো হয় তো সেইকাৰণে তোমালোকে কিছুমান প্ৰব্লেম পাৰিলে নিজে ছল্ভ কৰি কেনে মোক হোৱাটছএপত পঠাই দিয়া তেতিয়াহ'লে মই চাই কেনে গম পাম যে তোমাৰ কোনটো মানে কোনখিনি ঠাইত তোমাৰ কি প্ৰব্লেম হৈ আছে ঠিক আছে চ' সেইকাৰণে নিজে কিছুমান কুৱেশ্যন ছল্ভ কৰি পাৰিলে মোক চেণ্ড কৰিবা চোৱা এইটো ফাৰ্ষ্টত ছল্ভ কৰি লওঁ আমি কি পাইছোঁ এল চি এম কিমান আছে এক্স ক্ৰছ ৱাই এ চি এফটো লাগে আমি কালি পাইছিলোঁ নহয় কি এল চি এম ইনটু এ চি এফ ইজুকেল টু নাম্বাৰ দুটাৰ মাল্টিপল নাম্বাৰ দুটা কি আছিল এক্স ইনটু ৱাই এক্স আৰু ৱাই আছিল তো এক্স ইনটু ৱাই এতিয়া তোমাক কি দি আছে তোমাক এল চি এম দি থৈছে কি দিছে এক্স ইনটু ৱাই তো এল চি এম এক্স ইনটু ৱাই আৰু ইয়াতে এ চি এফ আমাক এ চি এফ ওলাব লাগে চ' আল্টিমেটলি চোৱা এইখিনি কি ইয়াতে মাল্টিপ্লাই আছে এইফালে পঠাই দিয়া ফ্ৰম দিছ এ চি এফ ইজ ইকুৱেল টু এক্স ক্ৰছ ৱাই এইখিনি ইফালে আহিলে কি হ'ব তলত আহি যাব এক্স ক্ৰছ ৱাই 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 কেঞ্চেল এক্স এক্স কেঞ্চেল আল্টিমেটলি 1 চ' ইউৰ এ চি এফ উইল বি 1 লিখি লোৱা এইটো কৰা এইটো অহা নাই ছাৰ এইটো পাৰিব লাগিছিল চোৱা ফাৰ্ষ্ট এইটো 0.001 পাৰ -1/3 এইটোতো পাৰিব লাগিছিল ইমান কেইজন ষ্টুডেণ্টৰ এজন হ'লেও পাৰিব লাগিছিল চ' ইয়াতে কেইটা জিৰ' আছে 3টা জিৰ' চ' এইটোক আমি এনেকৈ লিখিব পাৰোঁ 1/2 3টা ইয়াতে -1/3 বিভিন্ন ধৰণে কৰিব পাৰি এটা কথা মনত ৰাখিবা ইয়াতে মাইনাছ থাকিলে এইটো উল্টাই দিব পাৰি এইটো ফ্ৰেকশ্যনক উল্টাই দিব পাৰি তেনেকৈ কৰিলে তোমাৰ কাৰণে ইজি হৈ যাব বস্তুটো তো ফ্ৰেকশ্যনক যদি উল্টাই দিওঁ তেতিয়াহ'লে কি হৈ যাব ইয়াতে 1000 পাৱাৰ 1/3 কি কৰিছোঁ এই মাইনাছৰ কাৰণে এই ফ্ৰেকশ্যনটো উল্টি গৈছে এতিয়া 1000ক মই কি লিখিব পাৰিম 10 কিউব আৰু ইয়াতে 1/3 অ'কে চ' আল্টিমেটলি কি হ'ব এইটো 3 ক্ৰছ 1/3 চ' এইটো 3 কেঞ্চেল কৰিলে 10 পাৱাৰ 1 মানে 10 অ'কে উঠাই লোৱা আৰামত কৰিছোঁ
কনসেপ্টবোৰ বুজি পাবা আমি কি কৰিছো পইণ্টৰ কাৰণে তিনিটা জিৰ' লগাইছো এই মাইনাছৰ কাৰণে কি হয় সদায় ফ্ৰেকশ্যনটো উল্টাই দিব পাৰি উল্টাই দিয়াৰ লগে লগে আমাৰ কামটো ইজি হৈ গৈছে স্যার এটা 2.45 এনেকুৱা হ'ব চাই লওঁ 2.45 ওকে চাই আছো given কি আছে root over 6 is equal to 2.45 okay so then what is the value of this root over 3 plus root over 2 root over 3 minus root over 2 এটা চোৱা আমাক ডাইৰেক্টলি root over 2 বা root over 3 ভ্যালু দিয়া নাই তো আমি কিবাকে ইয়াতে কিবা এটা কৰিব লাগিব যাৰ কাৰণে root over 6 ত আহি যাব তাৰপিছত আমি root over 6 ৰ ভ্যালু পাই কেনে আমি ইয়াৰ ভ্যালুটো ওলাই লম চাও কেনেকৈ কৰিব পাৰো so root over 3 plus root over 2 and ইয়াতে root over 3 minus root over 2 এটা কাম কৰো আমি ৰেশনালাইজ কৰো ন হৰ পৰিমেয়কৰণ কৰো তলত ৰেশনালাইজ কৰিবৰ কাৰণে কি ইয়াৰ কনজুগেটটো মাল্টিপ্লাই কৰিব লাগিব সো root over 3 minus root over 2 root over 3 plus root over 2 সো আমি কি কৰিছো ইয়াতে root over 3 plus 2 to ইয়াতে এক্সট্ৰাকে মাল্টিপ্লাই কৰিছো ইয়াতে যদি মাল্টিপ্লাই কৰো নিউমাৰেটৰত then we have to multiply this in denominator also when we will multiply this with in denominator then we'll get square of this ইয়াতে যদি এটো আৰু এটা মাল্টিপ্লাই কৰি দিও তেতিয়ালে কি দুটা হৈ যাব root over 3 plus root over 2 whole square হৈ গল ওকে সো এতিয়া a minus b a plus b ফৰ্মেটত আহিছে নে আমি ফৰ্মুলাবোৰ হেদিনাখন কৰিছিলো এদিন মান আগত এটা ক্লাছত কৰিছো হেটো ক্লাছ তুমি চাই লব পাৰা যাৰ তাৰ ফৰ্মুলাটো অলপ প্ৰবলেম আছে ফৰ্মুলাবোৰ চাবলৈ কাৰণে এটা প্ৰেক্টিস সেশন বুলি এটা ক্লাছ আছে হেটো ক্লাছত চাবা এটা পাৰ্টত মই ফৰ্মুলাখিনি আমি ডিসকাস কৰিছো ওকে সো এটো a plus b a minus b ফৰ্মেটত হৈ আছে তো এটো কি হ'ব a square minus b square সো root over 3 whole square minus root over 2 whole square হৈ গল তাৰপিছত এটো কি স্কয়ার ফৰ্মেটত ভাঙিলে হল সো root over 3 a plus b whole square ফৰ্মুলা plus root over 2 whole square plus 2 into root over 3 into root over 2 okay so ইয়াতে তলত আমি কি পাই আছো আলটিমেটলি 3 minus 2 ইয়াতে root লগত স্কয়ার লাগিলে গুছি যাব এটো কিমান হ'ব 3 এটো 2 আৰু ইয়াতে প্লাস কিমান হৈছে 2 root over 6 okay so আমি এখিনি পৰা again start কৰিছো so 3 minus 2 কিমান 1 তলত আহি গল 1 উপৰ কি আছে এটো 5 এটো 5 plus 2 into আমি root over 6 ৰ ঠাইত কি লিখিব পাৰিম root over 6 ৰ ঠাইত আমি কি লিখিব পাৰিম 2.45 so ultimately এটো তলত 1 থাকিলে এটো নিলিখিলেও হৈ যায় so 5 plus আমি এটোক আমি কি লিখিব পাৰিম যদি আমি মাল্টিপ্লাই কৰো 2 2 জাৰ 4 হৈ গল আৰু 45 ক মাল্টিপ্লাই কৰিলে 2 ৰে 9 so 4.9 so ultimately এটো তোমাৰ কিমান হ'ব आंसर 9.9 so your option 9.90 নহয় এটো অপশন সি ইজ কারেক্ট উঠাই ল কিছুমান आंसर কথা তুমি অলপ স্মার্ট কাম কৰিব লাগিব e plus 7 plus root over e minus 1 root over 3 plus 7 minus root over e minus 1 this is equal to 2 if this is equal to 2 then the value of p is then the value of p is number a 1 number b minus 1 number c minus 2 number d এইবোৰ টাইপৰ কোৱেশ্চন মোৰ হিচাপত আহিব নালাগে কিন্তু কেতিয়াবা দিও দিব পাৰে কিন্তু আমি অপচনৰ পৰা आंसर ওলাই ল'ব পাৰিম সেই কাৰণে মই এটো কৰি আছো
এনেকৈ ৰেচিঅ'ৰ চাম দুইটা আহি যায় হা ৰেচিঅ'টো তোমালোকৰ এইটো ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ চাম দুইটা আহে ৰেচিঅ'টো তোমালোকৰ ক্লাছ 10ৰ বুকত নাই ক্লাছ 9ৰ বুকৰ পৰা দিয়ে চ' সেইখিনিৰ বিষয়ে ইমান বেছি একো জানিব নালাগে মই আৰু দুটামান কনচেপ্ট লাগিলে কৈ দিম এইটো কেনেকৈ কৰিলে ইজি হয় ইয়াতে কে ধৰি কৰিব পাৰি কিন্তু সেইবোৰ কৰিব গ'লে তোমাৰ টাইম বেছি লাগিব a by b plus c is equal to b by c plus a is equal to c by a plus b তোমাক সুধিছে কি তোমাক সুধিছে দেন দ্য ভেলু অফ ইচ ৰেচিঅ' ইজ প্ৰতিটো ৰেচিঅ'ৰ মান কিমান আমি ইফালে কে ধৰি কৰিব পাৰোঁ হা কিন্তু সেইটো ধৰি কৰিব গ'লে তোমাৰ টাইম বেছি লাগিব কিন্তু আমি কৰিম কেনেকৈ আমাৰ এটা প্ৰপাৰ্টি আছে সেইটো প্ৰপাৰ্টি হিচাপত কি কৰোঁ আমি যদি এই ওপৰকেইটা ওপৰত প্লাছ কৰি দিওঁ আৰু এই তলৰকেইটা এনেকৈ প্লাছ কৰি দিওঁ দেন অলছ' দ্য ৰেচিঅ' ভেলু উইল বি ছেম চ' ওপৰত যদি আমি এইটো প্লাছ কৰি দিওঁ a প্লাছ b প্লাছ c আৰু তলৰকেইটা ইয়াতে প্লাছ কৰি দিওঁ b প্লাছ c প্লাছ c প্লাছ a প্লাছ a প্লাছ b দেন অলছ' এইটো ছেম থাকে চ' আল্টিমেটলি আমি কি পালোঁ a প্লাছ b প্লাছ c আৰু ইয়াতে কি পাইছোঁ 2a প্লাছ 2p প্লাছ 2c আল্টিমেটলি a প্লাছ b প্লাছ c ইয়াতে 2 কমন ল'লে 2a প্লাছ b প্লাছ c ইয়াতে ব্ৰেকেট দি দিয়া দেন a প্লাছ b প্লাছ b প্লাছ c a প্লাছ b প্লাছ c কেঞ্চেল গ'ল আল্টিমেটলি 1/2 চ' এতিয়া চোৱা প্ৰতিটোৰ ৰেচিঅ' কিমান হৈ আছে 1/2 চ' ইউৰ এনচাৰ উইল বি চি উঠাই লোৱা তোমালোকে নিজে ঘৰত যিমান পৰা বেছিকৈ প্ৰেক্টিছ কৰিবা একচুৱেলি মেথছৰ ক্ষেত্ৰত 2015ৰ আগৰ যিবোৰ পেপাৰ আছে 14, 13 সেইবোৰ পেপাৰত অলপ প্ৰব্লেম আছে মানে তোমাৰ আউট অফ চিলেবাছ কুৱেশ্যন কিছুমান আছে কিন্তু 15ৰ পৰা যিখিনি আছে এইখিনি তুমি ইফালে সব চিলেবাছত অহা কুৱেশ্যন হয় মানে এতিয়া ৰিচেণ্ট এক্সামতো আহিব পাৰে চ' 15লৈকে ভালকৈ ক্লিয়াৰ কৰাৰ পিছতহে তুমি আগৰ পেপাৰবোৰ চাবা মোৰ হিচাপত চ' যিমান পাৰা 15লৈকে বাৰে বাৰে ৰিভিজন কৰা যাতে কনচেপ্টবোৰ তোমাৰ মাইণ্ডত পৰা বহি যায় তাৰপিছত তুমি আগৰ পেপাৰৰ পৰা অলপ টাফ চাম কিছুমান চাই ল'ব পাৰিবা চোৱা এইটো কুৱেশ্যনটো যদি আমি ছল্ভ কৰিব যাওঁ ইয়াতেও কনজুগেট অলপ আগত যেনেকৈ 2 প্লাছ ৰুট অভাৰ 2 প্লাছ 3 এনেকৈ কিবা এটা মাল্টিপ্লাই কৰি কৰিছোঁ নে কনজুগেট কৰি সেইটো বস্তু ইয়াতে কৰি কেনে এইটো ছল্ভ কৰিলে আমি ইয়াৰ হেৰিটো পাই যাম পিৰ ভেলু পাম কিন্তু তেনেকৈ কৰিব গ'লে আমাৰ টাইম বেছি লাগিব হা চ' আমি এইটো আল্টিমেটলি কি পাব লাগে ইয়াতে আমি চোৱা কি পাইছোঁ ইফালে এইবোৰ ৰুট অভাৰ থকা নাম্বাৰ অপৰিমেয় নাম্বাৰবোৰ কিবা এটা কৰি কেনে আমি ইয়াতে কি পাইছোঁ পৰিমেয় পাইছোঁ ৰেচনেল পাইছোঁ ঠিক আছে যদি ইফালে পৰিমেয় পাব লাগে তেতিয়াহ'লে এই যে ৰুটত থকা নাম্বাৰবোৰ চবকেইটা কি হৈ যাব লাগিব পৰিমেয় হ'ব লাগিব চ' তুমি জাষ্ট এইটো চোৱা যে ইয়াতে কোনটো ভেলু বহালে পৰিমেয় হৈ যায় যেনে মাইনাছ যদি বহাওঁ ইয়াতে এইটো মাইনাছ হৈ যাব ৰুটৰ ভিতৰত মাইনাছটো হ'বই নোৱাৰে চ' এইটোও হ'ব নোৱাৰে বি আৰু চিটো এনচাৰ হ'বই নোৱাৰে কাৰণ এইকেইটা বহালে ইয়াতে কি হৈ যাব ৰুটৰ ভিতৰত মাইনাছ আহি যাব তো বি আৰু চি আমাৰ অপশ্যন এনেই গুচি গ'ল তাৰপিছত যদি তুমি 1 দি দিয়া এইটো 1 দিলে ইয়াতে কি হ'ব 1 প্লাছ 7 কিমান 8 ৰুট অভাৰ 8 মানে 2 ৰুট অভাৰ 2 ৰুট অভাৰ 8 মানে 2 ৰুট অভাৰ 2 অপৰিমেয় হৈ গ'ল চ' অপৰিমেয় সংখ্যাটো থাকিব নোৱাৰে সেইকাৰণে আমি এইটোত নাচাওঁ আমি এইটোত চাম চ' আমি যদি 2 বহাই দিওঁ চাবা কি হয় ইউজুৱেল টু 2 বহালে কি হয় চাবা ৰুট অভাৰ পিৰ ঠাইত 2 বহাইছোঁ ৰুট অভাৰ 2 প্লাছ 7 প্লাছ ৰুট অভাৰ 2 মাইনাছ 1 ৰুট অভাৰ 2 প্লাছ 7 মাইনাছ ৰুট অভাৰ 2 মাইনাছ 1 দিছ উইল গিভ আছ এতিয়া ৰুট অভাৰ 9 মাইনাছ ৰুট অভাৰ 1 ইয়াতেও ৰুট অভাৰ 9 মাইনাছ ৰুট অভাৰ 1 দিছ উইল আল্টিমেটলি এইটো কিমান ৰুট অভাৰ 9 মানে 3 মাইনাছ 1 আৰু ইয়াতেও চৰি এইটো প্লাছ ন এইটো প্লাছ আছিল আৰু এইটো কিমান 3 মাইনাছ 1 আল্টিমেটলি ইয়াতে 4 আৰু ইয়াতে 2 ইয়াতে 2 পাই গ'ল চ' দেখিছা 2 পাইছোঁ তাৰ মানে কি পিৰ মানটো আমি কিমান ল'ব পাৰিম 2 ল'ব পাৰিম চ' অপশ্যন ডি ইজ কাৰেক্ট চ' অলপ তুমি টেকনিক ইউজ কৰি ইলিমিনেট কৰিব লাগিব কিছুমান বস্তু মই আৰু এটা কুৱেশ্যন লিখিম আচ্ছা হোমৱৰ্ক দি থওঁ এইটো cube root of 2 5 into cube root of 2 multiplied by 3 into cube root of 4 is equal to what option A 15 cube root of 4 option B 15 square root of 4 option C 15 fourth root of 3 and option D 30 আচ্ছা মই যিবোৰ হোমৱৰ্ক দিওঁ তোমালোকে কৰিবা সেইবোৰ সেইখিনিতে মই গম পাই যাম যে তোমালোকে কিমানখিনি বুজি পাইছা সেইকাৰণে হোমৱৰ্কবোৰ কৰিবা
আৰু সেইটো হিচাপত মই পিছত ষ্টেপ ল'ব পাৰিম যে কাৰ কিমানখিনি মানে মেথছৰ ওপৰত হেৰি আছে বেছ আছে। আচ্ছা এতিয়া ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ক্ষেত্ৰত এটা বস্তু তোমালোকে অলপ জানিলে ভাল হয়। ৰেচিঅ' আৰু প্ৰপৰ্চন 3টা নাম্বাৰ ৰেচিঅ'ত হ'লে A, P, C are proportional. Then আমি কি কম যে A is to B is equal to P is to C, তার মানে A by B is equal to B by C, বা এইটো এনেকৈ ক'ব পাৰি B square is equal to AC। আৰু যদি 4টা নাম্বাৰ ৰেচিঅ'ত থাকে A, B, C, D are proportional। Then A is to B is equal to C is to D। From this A by B is equal to C by D। So ultimately ইয়াৰ মানে কি এই দুটা মাল্টিপ্লিকেশ্যন এই দুটা মাল্টিপ্লিকেশ্যন ইকুয়াল A into D is equal to B into C। 3টা নাম্বার রেশিও থাকিলে আমি লিখিব পাৰিম কি A is to B is equal to B is to C, বা A by B is equal to B by C, বা B square is equal to AC এনেকৈ লিখিব পাৰিম। আৰু 4টা নাম্বার রেশিও থাকিলে আমি কি লিখিব পাৰোঁ A is to B is equal to C is to D, A by B is equal to C by D, বা এনেকেও লিখিব পাৰি যে A into D is equal to B into C। অ'কে চোৱা এইটো কুৱেশ্যনটো চোৱা, এইটো কুৱেশ্যন মই কৰি দিছোঁ, পাৰিব লাগিছিল তোমালোকে। ইয়াতে কি দিছে কিউব ৰুট অফ 2 আৰু ইয়াতে কিউব ৰুট অফ 4। চ' কেনেকৈ আছে 5 কিউব ৰুট অফ 2 ইন্টু 3 কিউব ৰুট অফ 4। অ'কে চ' এইটোক আমি কেনেকৈ লিখিব পাৰিম ইয়াতে 5 into 3 কিমান 15 কিউব ৰুট অফ 2 এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 2 ইয়াতে পাৱাৰ 1/3। এগেইন কিউব ৰুট অফ 4 এইটোক আমি কেনেকৈ লিখিব পাৰিম 4 পাৱাৰ 1/3। দিছ ইজ ইকুৱেল টু এইটো 15 এনেকৈ থাকিব, দেন এইটো 2 পাৱাৰ 1/3 এইটো এনেকৈ থাকিল। 4ক আমি কেনেকৈ লিখিব পাৰোঁ 2 স্কোৱাৰ পাৱাৰ 1/3। দিছ ইজ ইকুৱেল টু 15 ইন্টু এতিয়া চোৱা আচ্ছা এইটো আৰু এটা হিচাপ লিখি লওঁ 2 পাৱাৰ 1/3 ইয়াতে আছে ইন্টু এইটো 2 পাৱাৰ 2ৰ ওপৰত পাৱাৰ কিমান আছে 2 আছে ইন্টু 1/3। চ' এই দুটা মাল্টিপ্লাই হ'লে ইয়াতে কিমান হৈ যাব 2 পাৱাৰ 2/3। অ'কে চ' ফ্ৰম দিছ 15 ইন্টু এইটো সামথিং পাৱাৰ থাকিলে কি হ'ব এই দুটা এড হৈ যাব। চ' 2 পাৱাৰ 1/3 প্লাছ 2/3 দিছ ইকুৱেল 15 ইন্টু 2 পাৱাৰ 1/3 প্লাছ 2/3 এইটো 3 থাকিল তাতে 1 প্লাছ 2 দিছ ইকুৱেল টু 15 ইন্টু 2 পাৱাৰ ইয়াতে কিমান 3/3 মানে 1 2 পাৱাৰ 1 মানে কি 2 আল্টিমেটলি কিমান পালোঁ আমি 30। চ' আনচাৰ তোমাৰ কিন্তু হ'ব অপশ্যন ডি ইজ কাৰেক্ট। উঠাই লোৱা এইটো। The fourth proportional to 14, 21 and 22 is এইটো কুৱেশ্যন তোমালোকৰ পলিটেকনিক এডমিশ্যন 2018ত আহিছিল ফ'ৰ্থ প্ৰপৰ্চনেল। চ' এইটো কুৱেশ্যন আমি কৰোঁ আমি কালি ইয়াতে ফ'ৰ্থ প্ৰপৰ্চনেল মানে কি এইটোৰ পাৰ্ট নহয় ইয়াতে 3টা প্ৰপৰ্চনেলিটি আছে ইয়াতে প্ৰপৰ্চনেল কেইটা আছে 4টা 1 2 3 4। চ' আমি এইটো কেছটো চাম। চ' ফ'ৰ্থ প্ৰপৰ্চনেল ইয়াতে নাম্বাৰ কি আছে 14। ত' 4টো আমি ধৰা ডি বুলি ধৰি লৈছোঁ 14 21 দেন 22 আৰু এটা আমি ডি বুলি ধৰি লৈছোঁ। ফ'ৰ্থ প্ৰপৰ্চনেলটো এইটোৱে আমাৰ ফ'ৰ্থ প্ৰপৰ্চনেল। ফ'ৰ্থ প্ৰপৰ্চনেলটো আমি ডি বুলি ধৰি লৈছোঁ। ডি বুলি ধৰিলে আমি কেনেকৈ কৰিব পাৰিম এইটো বস্তু লিখিব পাৰিম আমি, বা তুমি আইদাৰ এইটো ফৰ্মেটতো লিখিব পাৰা এইটো যিটো যদি তুমি স্মাৰ্ট ৱেত কৰিব খোজা দেন ইউ উইল ডো উইথ দিছ এই দুটা মাল্টিপ্লাই কৰি দিয়ে ইকুৱেল টু এই দুটা মানে 14 ইন্টু ডি। আচ্ছা মই লং মেথডত কৰোঁ যাতে তোমাৰ মনত থাকে। ত' মানে কি 14/21 ইজ ইকুৱেল টু 22/d। চ' আল্টিমেটলি আমি কি লিখিব পাৰিম 14 ইন্টু ডি ইজ ইকুৱেল টু 22 ইন্টু 21। চ'
সো ফ্ৰম দিছ ডি ইজ ইকুৱেল টু কিমান হ'ব 22 ইনটু 21 ডিভাইডেড বাই 14 ওকে সো এতিয়া তুমি কেনসেল কৰা এটা 7 ৰে 3 টাইম 7 2 টাইম 2 ৰে ইয়াতে কৰা 11 টাইম সো আলটিমেটলি 33 সো অপশন এ ইজ কারেক্ট উঠাই লোৱা অসমীয়াত এইটো ক'ব চতুৰ্থ সমানুপাত ওলাব লাগে সো সেইকাৰণে আমি 14 21 22 আৰু চতুৰ্থটো ইয়াতে ডি বুলি ধৰি লৈছোঁ ডি বুলি ধৰিলে আমি এনেকৈ সলভ কৰিব পাৰোঁ फाइव और 25 थार्ड प्रपोर्शनल तो कि हम सो ऑप्शन धरा ऑप्शन नालागे दिया मैं निजे क्वेश्चन तो बनाई दिसो सो थार्ड प्रपोर्शनल ওলাব দিছে सो थार्ड प्रपोर्शनल कन्सेप्ट तो केनेকুৱা পাইছিলো আমি 5 25 और थार्ड प्रपोर्शनल तो धरा मैं सी বুলি লৈছো তেতিয়ালে কি হ'ব 5/25 is equal to 25 by c so from this 5c is equal to 25 into 25 so from this c is equal to 25 into 25 divided by 5 so 5 रे काटा जाता है 5 टाइम is equal to 125 so third proportional होबो 125 so মই অপশন কেটা এটা লগাই দিব পাৰো a 5 b 25 c 125 and d ধরা 625 so option c is correct so এই দুটা কোশ্চেন হৈ গল এটা আমি ফুল ডেমল চ্যাপ্টারটো স্টার্ট কৰিম